নমস্কাৰ আজি আমি এটা নতুন বিষয় লৈ আলোচনা কৰিব আহিছো আমি আগৰ ক্লাছত ডিসকাস কৰিছিলো যি নৃতত্ব সামাজিক নৃতত্বৰ যি পৰিসৰৰ বিষয় সামাজিক নৃতত্বৰ ইতিহাসৰ বিষয় আমি অধ্যয়ন কৰিছিলো আজি আমি অধ্যয়ন কৰিম সামাজিক সাংস্কৃতিক নৃতত্বৰ আমাৰ ইয়াৰ পৰিসৰৰ লগতে সামাজিক সাংস্কৃতিক নৃতত্বৰ যি অন্য শাখাৰ লগত সম্পৰ্ক এই সম্পৰ্কৰ বিষয়ে আমি আলোচনা কৰিম আমি এটা কথা জানো যে কোনো এটা বিষয় কেতিয়াও স্বতন্ত্ৰভাৱে অধ্যয়ন কৰা সম্ভৱ নহয় যিকোনো বিষয় আমি যদি অধ্যয়ন কৰিব লাগে প্ৰত্যেকটো বিষয়ৰ আমি বিতংভাৱে অধ্যয়ন কৰাৰ লগতে তাৰ অন্য শাখাৰ লগত সম্পৰ্ক থকাটো অতি জৰুৰী প্ৰত্যেক বিষয়ৰ লগত বিষয়বস্তুৰ কিন্তু আমি স্বতন্ত্ৰভাৱে অধ্যয়ন কৰিব গলে অন্য শাখাৰ পৰা আমি কিছু তথ্য লবই লাগিব ঠিক তেনেদৰে আমি সামাজিক সাংস্কৃতিক নৃতত্বৰ ক্ষেত্ৰটো যেতিয়া আমি অধ্যয়ন কৰো অধ্যয়ন কৰাৰ ক্ষেত্ৰটো আমি অন্য শাখাৰ পৰা ইয়াৰ কিছু তথ্য লব লাগে নাইবা কিছু তথ্য ইয়াৰ পৰা সংমিশ্ৰণ হৈ থকা দেখা যায় গতিকে নৃতত্বত আমি কিহৰ কথা অধ্যয়ন কৰিছিলো প্ৰথম কথা নৃতত্ব হৈছে মানৱ বিজ্ঞান আছিল আমি ইয়াত মানৱৰ আদিৰ পৰা অন্তৰ্যুগৰ পৰা বৰ্তমান সময়লৈকে আদিম যুগৰ পৰা বৰ্তমান সময়লৈকে ক্ৰমবিকাশ হৈ যি পৰিৱৰ্তন সৃষ্টি হৈছে তাৰ বিষয়ে আমি অধ্যয়ন কৰো নৃতত্বত আমি মানৱৰ বিভিন্ন দিশসমূহ অধ্যয়ন কৰো নৃতত্ব হৈছে মানৱৰ বিজ্ঞান আৰু ইয়াত আমি মানৱৰ এটা অকল যে এটা দিশে অধ্যয়ন কৰি হেনে নহয় আমি ইয়াতে মানৱৰ প্ৰত্যেকটো দিশে অধ্যয়ন কৰি কাৰণ নৃতত্বক আমি হোলিষ্টিক সায়েন্স বুলি কওঁ আমি ইয়াত এন্থ্ৰোপলজি হোলিষ্টিক সায়েন্স ইকাৰণে কাৰণ ইয়াত আমি মানৱৰ আবয়িক দিশ অধ্যয়ন কৰাৰ লগতে ইয়াৰ আমি সংস্কৃতি তাৰ লগতে সামাজিক দিশটো আমি অধ্যয়ন কৰো এতিয়া আমি নৃতত্বৰ অন্য শাখাৰ লগত সম্পৰ্ক থকাটো আমি আলোচনা কৰিছো তাৰ লগত আমি এটো কথা জানিব লাগিব কেনেকে ধৰণৰ ইয়াৰ সম্পৰ্ক আছে কি দিশৰ পৰা ইয়াৰ সম্পৰ্কটো আছে তাৰ বিষয়ে আমি জানিব লাগিব এতিয়া আমি যদি নৃতত্বৰ অন্য শাখাৰ লগত চাও ইয়াৰ প্ৰধান শাখা দুটা আছিল আমাৰ ফিজিক্যাল এন্থ্ৰোপলজি আৰু কালচাৰেল এন্থ্ৰোপলজি আবয়িক নৃতত্ব আৰু সাংস্কৃতিক নৃতত্ব তাৰ লগতে আৰু কিছু কথা ইয়াত জড়িত হৈ আছে যে এই শাখাসমূহৰ লগত সম্পৰ্কটো কেনেকুৱা আছে আমি জানো নৃতত্বৰ যদিও এটা হোলিষ্টিক ডিসিপ্লিন তাৰ লগত কিন্তু অন্য কিছু ডিসিপ্লিনৰ লগত সোশ্যাল সায়েন্সৰ লগত ইয়াৰ উত্তৰভাৱে ইয়াৰ জড়িত নাইবা সম্পৰ্ক আছে যেনে ধৰক উদাহৰণ স্বৰূপে আমি যদি সোশিयोলজিৰ কথা কওঁ সমাজ বিজ্ঞানৰ কথাই কলো সমাজ বিজ্ঞানৰ আৰু সোশিও কালচাৰেল এন্থ্ৰোপলজিৰ সম্পৰ্ক অতি গভীৰ এতিয়া আমি সামাজিক সাংস্কৃতিক নৃতত্বৰ আমি কিহৰ কথা আমি প্ৰথমতে পঢ়ো আমি হেতু মেইন ফোকাসটো কৰিব লাগিব আমি ইয়াত পঢ়ো সমাজৰ কথা সমাজৰ বিভিন্ন দিশৰ কথা পঢ়ো সংস্কৃতিৰ কথা আমি অধ্যয়ন কৰো আৰু সংস্কৃতি বিভিন্ন সমলৰ কথা আমি অধ্যয়ন কৰো আমি জানো যে সামাজিক সাংস্কৃতিক নৃতত্বত যাৰ যিখিনি সমল আছে এই সমলখিনি সমাজৰ বিভিন্ন দিশসমূহৰ অধ্যয়ন কৰাৰ কাৰণে অতি জৰুৰী নৃতত্বৰ যি প্ৰধান শাখাৰ ভিতৰত সাংস্কৃতিক নৃতত্ব সোমাই পৰে আৰু তাৰ আৰু যিটো সাব ডিসিপ্লিন পৰি যায় যোনটো সোশিও কালচাৰেল সোশ্যাল এন্থ্ৰোপলজি সামাজিক ডিসিপ্লিন সামাজিক নৃতত্ব তাতে কিন্তু সমাজৰ অকল এটা দিশে অধ্যয়ন কৰা হেনে নহয় সমাজৰ বেলেগ বেলেগ দিশসমূহ অধ্যয়ন কৰি মানুহক এক সামাজিক প্ৰাণী হিচাপে প্ৰতিষ্ঠা কৰিবলৈ নৃতত্বই আগৰ পৰাই উত্তৰপতভাৱে জড়িত হৈ আছে যেনে ধৰণে আমি যদি কওঁ সমাজ বিজ্ঞানৰ লগত কেনেকৈ জড়িত হৈ আছে আমি জানো যে সমাজ বিজ্ঞানত যি সমাজৰ কথা অধ্যয়ন কৰে সমাজৰ বিভিন্ন দিশসমূহ অধ্যয়ন কৰে তাৰ লগতে ঠিক তেনেদৰে নৃতত্বই আদিম যুগৰ বা বৰ্তমান সময়লৈকে সমাজৰ যি পৰিৱৰ্তন হৈছে সেই পৰিৱৰ্তনৰ দিশসমূহ বিতংভাৱে তেওঁলোকে চালি জাৰি চায় নৃতত্বক এটা কম্পেৰেটিভ ষ্টাডি আমি এটা কম্পেৰেটিভ ষ্টাডি কৰা যায় সেই ষ্টাডিটোত আমি কি কৰো আদিম যুগৰ পৰা বৰ্তমান সময়লৈকে মানৱ সমাজত যিসমূহ পৰিৱৰ্তন হৈছে সেই পৰিৱৰ্তনসমূহ আমি চালি জাৰি চাই পেলাই অধ্যয়ন কৰো নৃতত্বৰ যোনটো প্ৰধান শাখা আছে তাত যেনেকৈ সাংস্কৃতিক নৃতত্ব এই সাংস্কৃতিক নৃতত্বটো আমি সমাজৰ সংস্কৃতিৰ কথা অধ্যয়ন কৰো সমাজত প্ৰচলিত যি বিশ্বাস যিখিনি প্ৰথা জড়িত হৈ আছে সেইখিনি কথা অধ্যয়ন কৰো ঠিক তেনেদৰে আমি সমাজ বিজ্ঞানত
সমাজত যি আমাৰ চলিত যি পৰম্পৰা যি বিশ্বাস যিখিনি আগৰ পৰা চলি আছে আৰু যি বিশেষকৈ সমাজ বিজ্ঞানে আধুনিক বিজ্ঞানক আধুনিক সমাজক বেছিকে তেওঁলোকে ফোকাস কৰি অধ্যয়ন কৰে যিখিনি তেওঁলোকে ইয়াতে আদিম সমাজৰ গুৰুত্বে তেওঁলোকে বৰ্তমান সমাজত যিখিনি প্ৰবলেম যিখিনি সমস্যা সমাজত এজন ব্যক্তিয়ে ভুগি আছে নাইবা সমাজত যিখিনি বিভিন্ন কমপ্লেক্স সিস্টেম সোশ্যাল ইনস্টিটিউশন আছে সেইখিনি ওপৰত তেওঁলোকে গুৰুত্ব সহকাৰে অধ্যয়ন কৰে যদিও দুটা শাখাৰে আমি যদি চাওঁ পৃথক পৃথক থাকা বুলি আমি ভাবো কিন্তু ইয়াৰ অধ্যয়নৰ গুৰুত্বটাই হৈছে সমাজ দুটাৰে কিন্তু মেইন আদিপাত হৈছে সমাজ দুটাই সোশিয়েল সমাজ বিজ্ঞানে আৰু সামাজিক নৃতত্বই কিন্তু প্ৰত্যেকটো দুটাৰে কিন্তু মেইন উদ্দেশ্য হৈছে সমাজক অধ্যয়ন কৰা সমাজৰ অবিহনে তেওঁলোকৰ অধ্যয়নৰ প্ৰণালী কেতিয়াও সম্ভৱ হৈ নুঠে কাৰণ তেওঁলোকে দুটা শাখাই কিন্তু সমাজৰ কথা অধ্যয়ন কৰিছে যদি তেওঁলোকৰ দৃষ্টিভংগী আমি বেলেগ বেলেগ ধৰণে চাওঁ কিন্তু আমি দেখা পাম তেওঁলোকে সমাজৰে অধ্যয়ন কৰিছে সমাজৰ বিভিন্ন সংস্কৃতি কালচাৰ বিভিন্ন পৰম্পৰা বিভিন্ন সমাজত প্ৰচলিত বিশ্বাস লোকবিশ্বাস যিখিনি আচাৰ ব্যৱহাৰ আছে এই প্ৰত্যেকখিনি দিশে কিন্তু ইয়াত আমাৰ সাঙুৰ খাই আহিছে গতিকে আমি দেখা পাওঁ যে আমাৰ সামাজিক সাংস্কৃতিক নৃতত্বৰ যিখিনি মানে উদ্দেশ্য সেই উদ্দেশ্য কিন্তু আমাৰ সমাজ বিজ্ঞানৰ লগত অধ্যয়নৰ লগত উত্তৰপূৰ্ণভাৱে জড়িত হৈ আছে সমাজ বিজ্ঞানে যেতিয়া এখন সমাজৰ অধ্যয়ন কৰিবলৈ গ'ল সমাজৰ অধ্যয়ন কৰিব গ'লে তেতিয়া তেওঁ এজন গৱেষকে তেওঁ প্ৰথমতে অকল সমাজখন বৰ্তমান সমাজখনকে অধ্যয়ন কৰিব নোৱাৰিব তেওঁ তাৰ সমাজৰ লগত সেই সমাজখনৰ লগত তাৰ যি মানে হিষ্ট্ৰী জড়িত হৈ আছে এই সমাজখনৰ আদিকালত কেনেকুৱা আছিল সেই সমাজখনৰ এটা ইতিহাস জড়িত হৈ আছে আৰু সেই গুটেইখিনি অধ্যয়ন কৰিবলৈ কিন্তু তেওঁলোকে সামাজিক সাংস্কৃতিক নৃতত্বৰ তেওঁলোকে সহায় ল'ব লাগিব আৰু ঠিক তেনেদৰে সামাজিক সাংস্কৃতিক নৃতত্বই বৰ্তমান সমাজৰ যিখিনি সমস্যা যিখিনি সমস্যা সন্মুখীন হৈ আছে সমাজে আৰু সেইখিনি বিষয়ে তেওঁলোকে বিতংভাৱে অধ্যয়ন কৰিবলৈ তেওঁলোকে কিন্তু সামাজিক সাংস্কৃতিক নৃতত্বই সমাজ বিজ্ঞানৰ সহায় ল'ব লাগিব গতিকে আমি দেখা পালে যে দুটা শাখাৰে কিন্তু এটা সম্পৰ্ক জড়িত হৈ আছে যদিও এই দুটা শাখাৰ আমি যদি চাওঁ তেওঁলোকৰ যিখিনি অধ্যয়ন প্ৰণালীৰ মাজত বিভেদ দেখা পাম কিন্তু আমি দেখা পাম দুটাৰে কিন্তু যি অধ্যয়ন প্ৰণালী কিন্তু সমাজকে হয় সমাজক লৈ সৃষ্টি হৈছে কাৰণ কি মানুহ অবিহনে মানুহে সমাজত আমি বসবাস কৰে ম্যান ইজ এ সোশ্যাল এনিমেল আৰু আমি সমাজত বসবাস কৰাৰ লগে লগে ইয়াত বিভিন্নখিনি সমস্যা বিভিন্ন ইয়াৰ লগত জড়িত হৈ আছে সমাজত বসবাস কৰাৰ লগতে বিভিন্ন কথা ইয়াত জড়িত হৈ আছে এইকাৰণে আমি সমাজক বৈজ্ঞানিক পদ্ধতিৰে যেতিয়া অধ্যয়ন কৰিবলৈ আৰম্ভ কৰিম তেতিয়া কিন্তু সমাজক আমি ইয়াৰ বিভিন্ন দিশসমূহ ইয়াত আহি যায় বিভিন্ন কথা ইয়াতে আহি পৰি যায় গতিকে নৃতত্ব আৰু সমাজ বিজ্ঞানে মানুহৰ সামাজিক আচৰণ ব্যাখ্যা কৰাৰ ব্যাখ্যাৰ বাবে এক তুলনামূলক তেওঁলোকে অধ্যয়ন আৰম্ভ কৰিছে যেনেকে মানুহৰ সামাজিক আচৰণ মানুহে সমাজত তেওঁলোকে কেনেকে ধৰণে আচৰণ কৰিছে তেওঁলোকৰ আচৰণ বিধি কেনেকুৱা যেনেকে প্ৰত্যেক সমাজতে আমি যদি চাওঁ অধ্যয়ন কৰি এজন ব্যক্তিৰ যিটো আচৰণ এখন সমাজত অন্য এখন সমাজত বেলেগ হ'ব তেওঁ যেনে ধৰণে আচৰণ কৰিছে এখন সমাজত অন্য এখন সমাজত আমি যদি চাওঁ বেলেগ হ'ব নাইবা প্ৰত্যেক সমাজৰে লোকৰ সামাজিক আচৰণটো বেলেগ ধৰণৰ গতিকে নৃতত্বই আৰু সমাজ বিজ্ঞানে তেওঁলোকে মানুহৰ সামাজিক আচৰণ ব্যাখ্যা কৰাৰ লগতে তেওঁলোকে আচৰণকে তুলনামূলকভাৱে অধ্যয়ন কৰাত তেওঁলোকে বেছি জোৰ দিছে তেওঁলোকে এটা কম্পেৰিটিভ ষ্টাডি কৰিব আৰম্ভ কৰে যেনেকে আদিম সময়ত প্ৰিমিটিভ সোসাইটি আৰু আধুনিক সমাজত কেনেকে ধৰণৰ আচৰণ বিধি পৰিৱৰ্তন আহিছে যেনেকে আমি যদি এজন গৱেষকে যেতিয়া অধ্যয়ন কৰিবলৈ তেওঁ আগবাঢ়ি যাব তেওঁ প্ৰথমতে এইটো চাব যে আদিম যুগৰ সমাজৰ লোকসকলৰ আচৰণৰ বৰ্তমান সমাজৰ আচৰণৰ লোকৰ মাজত কিনো বিভেদ আছে তেওঁলোকে তুলনামূলকভাৱে অধ্যয়ন কৰিও চাব আৰু তুলনামূলক অধ্যয়ন কৰি তেওঁলোকে বহু কথা জানিবও পাৰিব যেনে ধৰণে আদিম যুগত যি লোকসকলৰ তেওঁলোকৰ আচৰণ বিধি সময়ৰ লগত মানুহে হয়তো পৰিৱৰ্তন আহিছে আৰু এইটো আচৰণ পৰিৱৰ্তন অহাটো স্বাভাৱিক কথা কাৰণ কি আমি জানো যে সংস্কৃতি গতিশীল সংস্কৃতিক আমি কেতিয়াও ধৰি ৰাখিব নোৱাৰো সময়ৰ লগে লগে সংস্কৃতি পৰিৱৰ্তন হ'ব আৰু আচৰণ বিধিও কিন্তু সংস্কৃতিৰ ভিতৰতে অন্তৰ্ভুক্ত হৈ পৰে গতিকে এই সময়ৰ লগে লগে যেতিয়া মানুহৰ আচৰণ পৰিৱৰ্তন হ'ব সেই আচৰণ পৰিৱৰ্তনক এটা বৈজ্ঞানিক দৃষ্টিভংগীৰ পৰা অধ্যয়ন কৰাৰ যি প্ৰণালী সেই প্ৰণালী কিন্তু আমাৰ
সামাজিক নৃতত্বই সমাজ বিজ্ঞানক এটা আহিলা প্ৰদান কৰে গতিকে সেই তুলনামূলক অধ্যয়নৰ যি প্ৰণালীৰ যি আহিলা এই আহিলা কিন্তু আমি সামাজিক আৰু সাংস্কৃতিক মানে সমাজ বিজ্ঞানৰ জৰিয়তে আমি পাওঁ সমাজ আৰু সামাজিক বিজ্ঞানৰ প্ৰতিষ্ঠানসমূহ ইটোৰ সিটোৰ সৈতে সংযোজন কৰি সাংস্কৃতিক জটিলতাৰ ঐতিহাসিক প্ৰসংগ আৰু বিশ্বব্যাপী সংযোজনৰ প্ৰতি তেওঁলোকে এক অধ্যয়ন প্ৰণালী আৰম্ভ কৰে তেওঁলোকে এই সামাজিক প্ৰতিষ্ঠানসমূহৰ যে ইটো সিটোৰ লগত যে সম্পৰ্ক আছে এই সম্পৰ্কসমূহ অধ্যয়ন কৰে আৰু সেই ক্ষেত্ৰত দুটা বিজ্ঞানে কিন্তু ইটো সিটোৰ সহায় ল'ব লাগিব যেনেকৈ আমাৰ বিভিন্ন সামাজিক অনুষ্ঠানবিলাক প্ৰতিষ্ঠান যি সমাজত আছে সেই সমাজৰ প্ৰত্যেকটো অনুষ্ঠান প্ৰতিষ্ঠানে কিন্তু ইটোৰ লগত সিটো জড়িত হৈ আছে যেনেকৈ আমি পৰিয়াল বুলিয়ে ক'লো পৰিয়ালৰ যদি আমি চাওঁ যে প্ৰত্যেকটো পৰিয়ালৰ পৰাই কিন্তু আমাৰ বিবাহ অনুষ্ঠানটো সৃষ্টি হৈছে তাৰ পৰা অন্য অনুষ্ঠান প্ৰতিষ্ঠানবিলাক সমাজৰ সেইবিলাক সৃষ্টি হৈছে আৰু গতিকে সেই পৰিয়ালৰ পৰা যে অন্য অনুষ্ঠান প্ৰতিষ্ঠানৰ যে এটা সম্পৰ্ক আছে এই সম্পৰ্কটো যিখিনি মানে জটিলতাৰ সম্পৰ্ক সেই সম্পৰ্কখিনি অধ্যয়ন কৰিব হ'লে কিন্তু আমি সমাজ বিজ্ঞানৰ সহায় ল'ব লাগিব কাৰণ কি বৰ্তমান সময়ত যি মানে আমাৰ সম্পৰ্ক যিখিনি মানে জটিলতা দেখা পোৱা যায় বিভিন্ন ক্ষেত্ৰতে আমি জটিলতা দেখা পোৱা যায় আৰু সেই জটিলতাক যদি আমি মানে ডিটেইল ভাৱে অধ্যয়ন কৰিবলৈ আমি সোশিয়োলজি সমাজ বিজ্ঞানৰ সহায় ল'ব লাগিব আৰু ঠিক তেনেদৰে তাৰ ইতিহাসৰ লগত যদি তুলনামূলক ভাৱে আমি যদি সামাজিক অনুষ্ঠানসমূহৰ ইতিহাসসমূহ যদি তুলনামূলক ভাৱে অধ্যয়ন কৰি বৰ্তমান সময়ত তাৰ মানে জ্ঞানখিনি আমি প্ৰয়োগ কৰিবলৈ হ'লে আমি কিন্তু তেতিয়া সেই ক্ষেত্ৰত আমি সামাজিক সাংস্কৃতিক নৃতত্বৰ সহায় ল'ব লাগিব গতিকে আমি ক'ব পাৰো যে মানে সমাজ বিজ্ঞান আৰু সামাজিক সাংস্কৃতিক নৃতত্ব এটা মুদ্ৰাৰ দুটা পিঠি ক'ব পাৰো কাৰণ কি আমি দেখি পাম যে সোশিয়োলজি ক্ষেত্ৰত সমাজ বিজ্ঞানৰ ক্ষেত্ৰত যেতিয়া আমি অধ্যয়ন কৰিবলৈ আগবাঢ়ি যাওঁ তেতিয়া আমি আমি সামাজিক সাংস্কৃতিক নৃতত্বৰ সহায় ল'ব লাগে বহু ক্ষেত্ৰত এনেকুৱা দেখা পোৱা গৈছে গতিকে এই ক্ষেত্ৰত আমি দেখা পাম যে ইয়াৰ দুটাৰ মাজতে কিন্তু এটা সম্পৰ্ক জড়িত হৈ আছে নৃতত্ববিদসকলে সংস্কৃতিৰ ক্ষেত্ৰত নিশ্চিতভাৱে ব্যক্তিগতৰ পৰা কাষ চাপে আৰু ইয়াৰ ক্ষেত্ৰত আমি দেখা পাম তেওঁলোকে যিখিনি ক্ষেত্ৰ অধ্যয়নক বেছিকৈ গুৰুত্ব দি তেওঁলোকে যিখিনি তথ্য আহৰণ কৰে সেই তথ্যসমূহ যেতিয়া বৈজ্ঞানিক দৃষ্টিভংগীৰ পৰা তেওঁলোকে সমাজত এপ্লাই কৰাৰ ক্ষেত্ৰত তেওঁলোকে কিন্তু সমাজ বিজ্ঞানৰ সহায় ল'ব লাগিব তেওঁলোকে যিখিনি তথ্যসমূহ আহৰণ কৰিব সেই তথ্যসমূহ তেওঁলোকে কেনেকৈ ধৰণে সমাজৰ পৰা তথ্যসমূহ নিৰ্ভুলভাৱে তেওঁলোকে আহৰণ কৰিব পাৰিব এই ক্ষেত্ৰত তেওঁলোকে কিন্তু সমাজ বিজ্ঞানৰ সহায় ল'ব লাগিব গতিকে আমি দেখা পালো যে এই সমাজ বিজ্ঞান আৰু সামাজিক সাংস্কৃতিক নৃতত্বৰ এটা গভীৰ সম্পৰ্ক জড়িত হৈ আছে ঠিক তেনেদৰে অন্য শাখাৰ লগতো কিন্তু ইয়াৰ সম্পৰ্ক জড়িত হৈ আছে ইয়াৰ লগতে আমি দেখা পাওঁ যদি ইতিহাসৰ ক্ষেত্ৰত সম্পৰ্ক আছে তাৰ লগতে আমি দেখা পাম যদি অৰ্থনীতিৰ লগত সম্পৰ্ক আছে তেনেদৰে আমি দেখা পালো বহু সময় ক্ষেত্ৰত অন্য বৈজ্ঞানিক বিষয়বস্তুৰ লগতো সম্পৰ্ক আছে গতিকে নৃতত্বৰ যিখিনি মানে শাখাসমূহ আছে প্ৰত্যেকটো শাখাৰ কিন্তু একোটা মানে তাৰ এৰিয়াসমূহ বহুতে ব্ৰড আৰু সেইসমূহ যদি আমি মানে ডিটেইলভাৱে অধ্যয়ন কৰোঁ তেতিয়া কিন্তু আমি অন্য শাখাৰ লগতো আমি ইয়াৰ সম্পৰ্ক থকা দেখা পাম গতিকে যি মই কথাটো ক'লো যে সমাজ বিজ্ঞানৰ নৃতত্বৰ মাজত যি সাদৃশ্যৰ মানুহৰ আচৰণ অধ্যয়নৰ জৰিয়তৰ পৰা আৰম্ভ হৈছে কাৰণ মানৱ আচৰণ যদি আমি অধ্যয়ন কৰিবলৈ যাওঁ মানৱ আচৰণ অধ্যয়ন কৰিবলৈ যাওঁতে আমি বহুখিনি জটিলতা আমি সন্মুখীন হ'ব লাগে যে মানুহ এনেকুৱা এটা জটিল প্ৰাণী তাৰ যেতিয়া আচৰণ বিভিন্ন সময়ত পৰিৱৰ্তন হৈ থাকে আৰু সেই আচৰণ বিধি অধ্যয়নৰ ক্ষেত্ৰত আমি নৃতত্ববিদসকলে সমাজ বিজ্ঞানৰ সহায় ল'বই লাগিব লগতে সমাজ বিজ্ঞান নৃতত্ব দুইটাই মানুহৰ আচৰণ আৰু মানুহে ইজনৰ সিজনৰ লগত কেনেদৰে যোগাযোগ কৰে তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে তেওঁলোকে জানিব বিচাৰে যে সমাজৰ ব্যক্তি কেনেকৈ গঢ় দিয়ে আৰু ব্যক্তিয়ে সমাজক কেনেকৈ গঢ় দিয়ে এটা এটা গুৰুত্বপূৰ্ণ যে ব্যক্তি সমাজখনক গঢ় কেনেকৈ দিয়ে সমাজে ব্যক্তিক কেনেকৈ গঢ় দিয়ে হাউ সোসাইটি মেক মেন আৰু হাউ মানুহে কেনেকৈ সমাজখনক সৃষ্টি কৰে সেইটো এটা কিন্তু এটা গুৰুত্বপূৰ্ণ দিশ যোনটো আমি যেতিয়া আমি ইয়াৰ সম্পৰ্কৰ কথা অধ্যয়ন কৰোঁ তেতিয়া আমি দেখা পাওঁ ঠিক তেনেদৰে আমি দেখা পাম যে বহু ক্ষেত্ৰত মানুহে ইজনে সিজনৰ লগত কেনেকৈ তেওঁলোকে যোগাযোগ কৰে তেওঁলোকে কমিউনিকেট কৰে কেনেকৈ কৰে এজন ব্যক্তিয়ে তেওঁ সমাজত তেওঁৰ অন্য ব্যক্তিৰ লগত তেওঁৰ কমিউনিকেশ্যনটো কেনেকুৱা তেওঁ কেনেকৈ ধৰণে বাৰ্তালাপ কৰে তেওঁ যোগাযোগ কেনেকৈ কৰে নাইবা তেওঁ অন্য অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত সেই ব্যক্তিজনে সমাজৰ
তেওঁ কেনেকেনো যোগাযোগ কৰে তেওঁৰ ৱে অফ বিহেভিং কেনেকুৱা তেওঁৰ ৱে অফ কমিউনিকেশ্যনটো কেনেকুৱা সেইখিনি বহুত জটিল বস্তু যিখিনি আমি দুটাৰ বিজ্ঞানৰ অধ্যয়নৰ জৰিয়তেহে আমি মানে আমি ইয়াৰ জ্ঞান আহৰণ কৰিব পাৰো তাৰ লগতে এইটো কথা আমি জানিব লাগিব যে ব্যক্তিজনে সমাজক গঢ় দিয়ে এজন ব্যক্তিয়ে বহুকেইজন ব্যক্তিৰ সমাজ গঢ় দিয়ে এজন ব্যক্তি কেতিয়াও সমাজক অকলে কেতিয়াও মানুহ এজনে কেতিয়াও নিজে সমাজ পাতিব নোৱাৰে যেতিয়া এটাতকৈ বেছি ব্যক্তি একগোট হৈ পেলাই তেওঁলোকে নিৰ্দিষ্ট উদ্দেশ্যলৈ যেতিয়া আগবাঢ়িব তেতিয়া কিন্তু সমাজৰ সৃষ্টি হয় গতিকে এই সমাজৰ যোনটো সৃষ্টি সেইটো কিন্তু কেনেকৈ হৈছে সেইটো হৈছে আমাৰ ব্যক্তিৰ পৰাই হৈছে আৰু সেই ব্যক্তিয়ে যি সমাজ গঢ়িব সমাজে কিন্তু ব্যক্তি গঢ়িব এই এটা মুদ্ৰাৰ দুটা পিঠি বুলি ক'ব পাৰো যেনেকে কেইবাজন ব্যক্তি যেতিয়া এখন সমাজ তেওঁলোকে একগোট হৈ থাকিব তেওঁলোকে যেতিয়া এখন গাঁও পাতি বসবাস কৰিব বহুত এটা পৰিয়াল তে সেই পৰিয়ালে তেওঁলোকে যেনেকে ধৰণে তেওঁলোকে থাকিব সেনেকে তেওঁলোকৰ সমাজখন পৰিচিত হ'ব আমি সদায় কি কওঁ যে যেতিয়া এখন গাঁৱৰ লোকসকল যেতিয়া খুব কৰ্মী হয় তেওঁলোকে যেতিয়া খুবেই ভাল হয় মানুহখিনি তেতিয়া আমি কওঁ নে নাই যে এইখন গাঁৱৰ লোকসকল খুবেই তেওঁলোকে ৱেলকামিং তেওঁলোকে এখন খুব ভাল সমাজ সৃষ্টি কৰিছে তেওঁলোকৰ মানে কথা বতৰা খুবেই ভাল সেইখিনি কথা আমি কিয় কওঁ কি কাৰণ কি তেওঁলোকে সেই সমাজখন গঢ়ি তুলিছে তেওঁলোকৰ এক সমূহীয়া প্ৰচেষ্টাৰ জৰিয়তে তেওঁলোকে এই সমাজখন গঢ় লৈ উঠিছে অকলেতো কেতিয়াও সমাজখন কৰা সম্ভৱ নহয় গতিকে এই সমূহীয়া প্ৰচেষ্টাৰ জৰিয়তে তেওঁলোকে সমাজখন গঢ় লৈ উঠিছে গতিকে এই কাৰণে কৈছো ব্যক্তিয়ে মিলি পেলাই বহুকেইজন ব্যক্তিয়ে মিলি সমাজ গঢ়ি লয় আৰু সমাজে কিন্তু ব্যক্তিক সৃষ্টি কৰে যোনখন সমাজত বসবাস কৰি আছে সেই সমাজত বসবাস কৰা যিখিনি পিছৰ জেনেৰেশ্যন যিখিনি লোকসকল থাকিব তেওঁলোকৰ তাতো কিন্তু এটা প্ৰভাৱ পেলাব সমাজৰ যিখিনি আচাৰ ব্যৱহাৰ যিখিনি নিয়ম ট্ৰেডিশ্যন কালচাৰ আছে যেতিয়া তেওঁলোকৰ এটা চাম যেতিয়া জেনেৰেশ্যনে দেখিব যে তেওঁলোকৰ দেখোন মানে আগৰ জেনেৰেশ্যন লোকসকলে ধুনীয়াকৈ তেওঁলোকে নিয়ম কানুন তেওঁলোকৰ যি ট্ৰেডিশ্যন কালচাৰ এইখিনি ফ'ল' কৰি আছে তেতিয়া তেওঁলোকে অট'মেটিকেলি কি কৰিব তেওঁলোকে এইখিনি ফ'ল' কৰিব ইচ্ছা কৰিব গতিকে আমি দেখা পাম যে সমাজে মানুহক সৃষ্টি কৰে মানুহে সমাজক সৃষ্টি কৰে এইটো কিন্তু এটা মুদ্ৰা দুটা পিঠি বুলি ক'ব পাৰো আমি দুটাৰ ক্ষেত্ৰতে দেখা পাম যে আমি তেওঁলোকে জানিব বিচাৰে যে সমাজৰ ব্যক্তিৰ কেনেকৈ গঢ় দিয়ে আৰু ব্যক্তিয়ে সমাজক কেনেকৈ গঢ় দিয়ে যোনটো ধাৰণা এই ধাৰণাটো কিন্তু যি অধ্যয়নৰ প্ৰণালী সেইটো কিন্তু সামাজিক সাংস্কৃতিক নৃতত্ব আৰু সমাজ বিজ্ঞানে আগৰ পৰা তেওঁলোকে নিজৰ যি মানে প্ৰণালী সেই প্ৰণালীৰ ভিতৰত তেওঁলোকে সদায় পেলাই ৰাখিছে তেওঁলোকে সদায় জানিব বিচাৰে যে এজন ব্যক্তিৰ আচৰণটো কেনেকে ধৰণৰ হ'ল তেওঁ কেনেকে ধৰণে আচৰণ কৰিছে সেই আচৰণৰ পিছফালে তেওঁৰ এটা বেকগ্ৰাউণ্ড জড়িত হৈ আছে তেওঁ কি কাৰণে কেনেকে ধৰণে তেওঁ ৱে অফ বিহেভিং তেওঁৰ যিটো মানে আচৰণ বিধি তেওঁলোকৰ যি নৰ্মছ সেই ব্যক্তিজনৰ তাৰ পিছফালে কেনেকুৱা আছে তাৰ এটা বেকগ্ৰাউণ্ড জড়িত হৈ আছে সেই বেকগ্ৰাউণ্ডটো জানিবলৈ যি ছ'চিয়েল বেকগ্ৰাউণ্ডটো জানিবলৈ কিন্তু কি কৰে বহু সময়ত নৃতত্ববিদসকলে তেওঁলোকে প্ৰয়াস কৰে যেনেকে উদাহৰণস্বৰূপে আমি এজন ব্যক্তিক তেওঁক যেতিয়া ভালকে তেওঁৰ কথা বতৰা ক'ব আমি এতিয়া সাধাৰণতে কি কওঁ ইজ ৱেল কালচাৰ তেওঁ এজন সাংস্কৃতিকবান লোক তেওঁৰ এটা ভাল ফেমিলি বেকগ্ৰাউণ্ড আছে কেনেকে ক'লো কাৰণ কি তেওঁৰ কথা বতৰাৰ জৰিয়তে আমি সদায় তেওঁৰ বেকগ্ৰাউণ্ডটো জানিব পাৰোঁ গতিকে যি সামাজিক সাংস্কৃতিক নৃতত্বই তেওঁলোকে সদায় গুৰুত্ব সহকাৰে দিছে যে এজন ব্যক্তিৰ যি আচৰণ বিধি সেইটো সদায় তেওঁৰ বেকগ্ৰাউণ্ডৰ লগত বহুখিনি প্ৰভাৱ পৰে তেওঁ যেনেকুৱা বেকগ্ৰাউণ্ডৰ পৰা আহিছে তেওঁ সেইখিনি ৰিফ্লেক্ট কৰিব আইনাৰ নিশ্চয় ৰিফ্লেক্ট কৰিব গতিকে এই সামাজিক সাংস্কৃতিক নৃতত্বই কি কৰে তেওঁলোকে সদায় মানে এজন ব্যক্তিৰ যোনটো বেকগ্ৰাউণ্ড যোনটো ছ'চিয়েল বেকগ্ৰাউণ্ড আছে সেই বেকগ্ৰাউণ্ডটো তেওঁলোকে সদায় ষ্টাডি কৰিব চেষ্টা কৰে তাৰ লগতে তেওঁলোকে জানিব বিচাৰে যে সমাজৰ কেনেকে ব্যক্তিক গঢ় দিয়ে আৰু ব্যক্তিৰ সমাজে গঢ় দিয়াতে ক্ষেত্ৰভিত্তিক কাম কৰা দুইটাৰ ক্ষেত্ৰত গৱেষণাৰ মানুহৰ আৰু সংস্কৃতি বিষয়ে জানিবলৈ ক্ষেত্ৰভিত্তিক কাম কৰে আৰু ইয়াৰ লগত যোনটো আমাৰ কমন কথা জড়িত হৈছে ফিল্ড ষ্টাডি যোনটো আমাৰ ক্ষেত্ৰ অধ্যয়নৰ জৰিয়তে তেওঁলোকে মানুহ আৰু সংস্কৃতি বিষয়ে অধ্যয়ন কৰাত তেওঁলোকে সদায় আগবাঢ়ি আহিছে সমাজ বিজ্ঞানে কওঁ নাইবা আমি এন্থ্ৰপলজিৰ কথাই ক'লো দুটা বিজ্ঞানে কিন্তু আমি দেখা পাম তেওঁলোকে ক্ষেত্ৰভিত্তিক অধ্যয়নৰ ওপৰত অধিক গুৰুত্ব দিছে আমি জানোৱেই যে নৃতত্ব হৈছে এটা বৈজ্ঞানিক বিষয় আৰু ইয়াৰ বৈজ্ঞানিক বিষয়ত আমি সদায় কি প্ৰেক্টিকেল ব্যৱহাৰিক জ্ঞান অত্যন্ত জৰুৰী আৰু সেই ব্যৱহাৰিক জ্ঞানটো কেনেকৈ ল'ব পাৰিব ক্ষেত্ৰত গৈহে ল'ব পাৰিব গতিকে ক্ষেত্ৰ অধ্যয়ন হৈছে এটা গুৰুত্বপূৰ্ণ
মানে অধ্যয়নৰ প্ৰণালী যোনটো নৃতত্বতে নহয় লগতে সমাজ বিজ্ঞানতো জড়িত হৈ আছে আৰু সেই বিজ্ঞানৰ জৰিয়তে তেওঁলোকে সদায় মানুহ আৰু সংস্কৃতিৰ বিষয়ে তেওঁলোকে সদায় জানিবলৈ তেওঁলোকে সদায় প্ৰণালী আৰম্ভ কৰে নৃতত্বই তাৰ লগতে কি কৰে তেওঁলোকে অধ্যয়ন কৰা যি প্ৰণালী সেই প্ৰণালীটোৰ লগত কিন্তু তেওঁলোকে সদায় এটা কম্পাৰেটিভ ষ্টাডি এটা সদায় মনত এটা তেওঁলোকে সদায় লৈ যায় যে এই বৰ্তমান সমাজৰ লগত তেওঁলোকে যি আদিম সমাজত কিনো সাদৃশ্য আছে সেই সাদৃশ্যটো সদায় তেওঁলোকে নিজৰ ষ্টাডিত আৰম্ভ কৰিছে যেনেকে উদাহৰণস্বৰূপে আমি যদি এতিয়া বৰ্তমান সময়ৰ যি মাছ যদি এটা আমি জনজাতিক অধ্যয়ন কৰিবলৈ গৈছো তেতিয়া সেই জনজাতিটোৰে কেনে ধৰণৰ প্ৰণালী জীৱিকাৰ কাৰণে আগত কেনেকুৱা ধৰণৰ প্ৰণালী আছিল আৰু এতিয়া তেওঁলোকৰ কি পৰিৱৰ্তন হৈছে সেইটোৰ ওপৰত সদায় নৃতত্ব আৰু সমাজ বিজ্ঞানে একেলগে সদায় অধ্যয়ন কৰাত আগবাঢ়ি আহিছে নৃতত্ববিদসকলে তেওঁলোকৰ অধ্যয়ন কৰা সম্প্ৰদায়সমূহ সৈতে থাকিব পাৰে আৰু আনহাতে সমাজ বিজ্ঞানৰ তথ্য সংগ্ৰহ কৰি জৰীপ আৰু সাক্ষাৎকাৰ ব্যৱহাৰ কৰিব পাৰে ইয়াত আমাৰ নৃতত্বৰ যোনটো মানে তথ্য আহৰণ কৰা যোনটো প্ৰণালী তাতে এটা গুৰুত্বপূৰ্ণ কথা জড়িত হৈ আছে যে তেওঁলোকে সদায় পাৰ্টিচিপেট অবজাৰভেশ্যনৰ ওপৰত সদায় গুৰুত্ব দিছে তেওঁলোকে কাৰণ ইয়াৰ ক্ষেত্ৰত আমি দেখা পালো তেওঁলোকে সদায় সাক্ষাৎকাৰৰ ওপৰতহে বেছিকে গুৰুত্ব দি কৈছে কিন্তু যদিও আমি দেখা পাম প্ৰণালীৰ মাজত বিভেদ আছে অলপ কিন্তু আমি দেখা পাম প্ৰত্যেকটো দুটা যোনটো ডিসিপ্লিন আছে সেই ডিসিপ্লিন দুটাই কিন্তু সমাজৰ যি বিভিন্ন দিশসমূহ সেই দিশসমূহ বিতংভাৱে অধ্যয়ন কৰাত সদায় গুৰুত্ব দি আহিছে তাৰ লগতে গোটেই ছবিখনত দেখায় যে দুইটা শাখাই ডাঙৰ দৃষ্টিভংগী গ্ৰহণ কৰিছে এটা কথা বিচ্ছিন্নভাৱে অধ্যয়ন কৰাৰ পৰিৱৰ্তে তেওঁলোকে চাই যে এখন সমাজত বা সংস্কৃতি বিচ্ছিন্ন দিশসমূহ ইটোৰ সিটোৰ কেনেকৈ সংযোজন কৰি প্ৰভাৱিত কৰিছে তেওঁলোকে সদায় কেতিয়াও এটা দিশক সেপাৰেট কৰি কেতিয়াও নাচায় এই অধ্যয়নৰ বিচ্ছিন্নতাভাৱে তেওঁলোকে অধ্যয়ন নকৰে এটা দিশ যেতিয়া অধ্যয়ন কৰিবলৈ গৈছে নৃতত্ববিদসকলে তেওঁলোকে সদায় দিশটো holistic study report তেওঁলোকে সদায় গুৰুত্ব দিছে এটি সমাজ বিজ্ঞানী হওক নাইবা নৃতত্বই হওক তেওঁলোকে সদায় holistic study ওপৰত গুৰুত্ব দিছে তেওঁলোকে যেতিয়া এজন গৱেষকে তেওঁ যেতিয়া গৱেষণা কৰিবলৈ তেওঁ আগবাঢ়ি যাব তেতিয়া তেওঁ কেতিয়াও এটা দিকটো নাচাই তেওঁ সদায় কি কৰিব ধৰিলওক তেওঁ এখন সমাজৰ অধ্যয়ন কৰিব গৈছে তেতিয়া তেওঁ প্ৰত্যেকটো দিশকে তেওঁ চালি জাৰি চাব তেওঁ কোনো এটা দিশ বাদ পৰি কেতিয়াও অধ্যয়ন নকৰে গতিকে এই দুটা ক্ষেত্ৰত আমি সমাজ বিজ্ঞান আৰু সামাজিক সাংস্কৃতিক নৃতত্বৰ যি সংযোজন যি মানে মিল আছে সাদৃশ্য আমি দেখা পোৱা গৈছে তাৰ লগতে আমি এটো ক'ব পাৰো যে ইয়াৰ আৰু কথা কিছু জড়িত হৈছে যে এখন সমাজৰ সংস্কৃতি বিভিন্ন যি দিশসমূহ আছে ইটো হিটোৰ লগত কেনেকৈ সম্পৰ্ক আছে যেনেকৈ যিবিলাক কালচাৰেল আমাৰ বিভিন্ন ভ্যালুজ নর্মস আছে হিটো অন্য কথাৰ লগত কেনেকৈ জড়িত আছে সেইটো কথা কিন্তু সমাজ বিজ্ঞান আৰু নৃতত্ব অধ্যয়ন কৰে যেনেকৈ আমি যদি কিছু কালচাৰেল ট্ৰেডিশন আমাৰ সমাজত আগৰ পাই প্ৰচলিত হৈ আছে আৰু সেই কালচাৰেল ট্ৰেডিশন যে এতিয়াও কিছু কথাৰ লগত অন্য মানে কথাৰ লগত যে তাৰ জড়িত সম্পৰ্ক আছে এই সম্পৰ্কসমূহ অধ্যয়ন কৰিবলৈ মানে সদায় নৃতত্ব আৰু সমাজ বিজ্ঞানে সদায় আগবাঢ়ি আহে আৰু ইয়াৰ লগতে সমাজ বিজ্ঞানৰ নৃতত্ব কেৱল নিজৰ মতে নহয় তেওঁলোকে ইতিহাস মনোবিজ্ঞান অৰ্থনীতি ভূগোলৰ অন্য বিষয়ৰ সৈতে একেলগে কাম কৰিবলৈ তেওঁলোকে সদায় প্ৰয়াস কৰি আহিছে আৰু একেলগে কাম কৰি তেওঁলোকে মানৱ জীৱনৰ ভালদৰে বুজি পাবলৈ সদায় আগবাঢ়ি আহিছে যে অকল যে আমি এতিয়া সোশিয়োলজি সমাজ বিজ্ঞানৰ কথাই যে সামাজিক নৃতত্বৰ সামাজিক সাংস্কৃতিক নৃতত্বই যে অকল তেওঁলোকে স্বতন্ত্ৰভাৱে দুটা বিষয় বস্তুৱে যে অধ্যয়ন কৰিছে হেনে নহয় তেওঁ যেতিয়া সমাজৰ অধ্যয়ন কৰিবলৈ যায় তেতিয়া অন্য শাখাৰ লগত তেওঁলোকৰ সহায় ল'ব লগা হয় তেওঁলোকে নিজে কেতিয়াও মানে স্বতন্ত্ৰভাৱে অধ্যয়ন কৰিব নোৱাৰে তেওঁলোকে এটা অধ্যয়ন কৰিব হলে অন্য শাখাৰ পৰা অন্য বৈজ্ঞানিক শাখাৰ পৰা তেওঁলোকে সহায় ল'বই লাগিব সহায় লৈ পেলাই তেওঁলোকৰ যোনটো ষ্টাডি এই ষ্টাডিটো তেওঁলোকে সঁচা অৰ্থত তেওঁলোকে দেখাব পাৰিবলৈ সমৰ্থন হ'ব সংস্কৃতিক সন্মান দুইটাৰ ক্ষেত্ৰতে সংস্কৃতিক মানে সন্মত বিশ্বাস কৰা অৰ্থাৎ আমাৰ নিজৰ বিশ্বাসৰ ওপৰত ভিত্তি কৰি বিভিন্ন সংস্কৃতি বিচাৰ নকৰাকৈ বুজিবলৈ পোৱা এটা সন্মান কৰে তেওঁলোকে সদায় আমাৰ যেটো দেখা পালো সমাজ বিজ্ঞানৰ আৰু বৈজ্ঞানিকসকলে নাইবা নৃতত্ববিদসকলে তেওঁলোকে সদায় কি কৰে দুইটা ক্ষেত্ৰতে আমি দেখা পাওঁ তেওঁলোকে সদায় সংস্কৃতিক সন্মান দিয়া তেওঁলোকে সদায় সন্মান দিয়াৰ ওপৰত সদায় মানে গুৰুত্ব আৰোপ কৰিছে আৰু লগতে তেওঁলোকে সদায় এথনোচেন্ট্ৰিক
মানে এটিটিউডটো কেতিয়াও লৈ যোৱাৰ হেতু প্ৰয়াস কৰা নাই তেওঁলোকে সদায় কালচাৰেল ৰিলেটিভিজমৰ ওপৰত সদায় গুৰুত্ব দিছে তেওঁলোকে যেতিয়া সদায় মানে অধ্যয়ন কৰিবলৈ আগবাঢ়ি যায় তেতিয়া তেওঁলোকে সদায় যোনটো মানে from the perspective of the society মানে of the society people not from the perspective of the researcher হেতু কেতিয়াও তেওঁলোকে ভাবি লৈ না যায় তেওঁলোকে সদায় সমাজৰ ব্যক্তি হিচাপে তেওঁলোকে নিজে ভাবি লয় আৰু ভাবি পেলে সমাজক অধ্যয়ন কৰাৰ ওপৰত তেওঁলোকে গুৰুত্ব আৰোপ কৰিছে তেওঁলোকে নিজকে সমাজৰ অংগ হিচাপে ভাবি পেলে অধ্যয়ন কৰিবলৈ তেওঁলোকে সদায় আগবাঢ়ি আহিছে গতিকে এই দুটা ক্ষেত্ৰত আমি সদায় দেখা পাম দুটাৰ মাজত সাদৃশ্য থকা দেখা পাম দুটা শাখাই যেতিয়া তেওঁলোকে গৱেষণা কৰিবলৈ যায় তেতিয়া তেওঁলোকে কেতিয়াও নিজৰ যিখিনি কালচাৰেল ভ্যালুজ আছে সেইখিনি তেওঁলোকে কেতিয়াও যোনটো সোসাইটিক তেওঁলোকে অধ্যয়ন কৰিবলৈ গৈছে তাৰ ওপৰত তেওঁলোকে কেতিয়াও প্ৰয়োগ নকৰে তেওঁলোকে বায়াস হৈ কেতিয়া তেওঁলোকে কাম নকৰে কাৰণে গতিকে আমি দেখা পাওঁ এই ক্ষেত্ৰত যেতিয়া সমাজ বিজ্ঞান আৰু আমি সোশিয়োলজি কথা কম তেতিয়া আমি দেখা পাম যে প্ৰত্যেকটোৱে ডিসিপ্লিনটোৱে কিন্তু এটা কম্পাৰেটিভ ষ্টাডি তেওঁলোকে কৰি আহিছে আৰু সেই প্ৰত্যেক ডিসিপ্লিনে কিন্তু এটা যদিও তেওঁলোকৰ মানে থিওৰি কিছুমান হয়তো বেলেগ বেলেগ দেখা পাব পাৰিম কিন্তু আমি দেখা পাম দুটা বৈজ্ঞানিক বিষয়ে কিন্তু এটা মেইন উদ্দেশ্য হৈছে সমাজক অধ্যয়ন কৰা দুটা দিশৰে হৈছে সমাজক অধ্যয়ন কৰা কাৰণ কি সমাজৰ অবিহনে আমি মানুহৰ কেতিয়াও অস্তিত্ব কল্পনা কৰিব নোৱাৰো মানুহে সমাজ সৃষ্টি কৰিছে আৰু সমাজৰ বিভিন্ন যি অনুষ্ঠান প্ৰতিষ্ঠান আছে সেই অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত কেনেকেনো সম্পৰ্ক আছে কি পৰিৱৰ্তন হৈছে সময়ৰ লগত কেনেকে সেই অনুষ্ঠানসমূহ পৰিৱৰ্তন হৈছে বিভিন্ন ভ্যালুজ ট্ৰেডিশন কালচাৰ যিখিনি এতিয়াও চলি আছে নাইবা এইখিনি সংস্কৃতি পুনৰ স্থাপন কৰিবলৈ সামাজিক সাংস্কৃতিক নৃতত্বই লগতে সমাজ বিজ্ঞানে সদায় আগবাঢ়ি আহিছে যদিও তেওঁলোকৰ আমি দেখা পাম কিছু হয়তো তেওঁলোকৰ প্ৰণালী যিখিনি প্ৰণালী হয়তো অলপ বেলেগ পৃথক হ'ব পাৰে কিন্তু আমি দুটাকে কিন্তু আমি সিস্টাৰ সায়েন্স বুলি ক'ব পাৰো কাৰণ কি তেওঁলোকৰ উদ্দেশ্য হৈছে সমাজ আৰু মানুহৰ আচৰণ অধ্যয়ন কৰা সমাজৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানসমূহ অধ্যয়ন কৰা আৰু লগতে সেই অনুষ্ঠান প্ৰতিষ্ঠানসমূহৰ তুলনামূলক ভাৱে তেওঁলোকে এটা অধ্যয়ন প্ৰণালী আৰম্ভ কৰি তাৰ ওপৰত তেওঁলোকে বিতংভাৱে তেওঁলোকে ষ্টাডি কৰাটোৱে হৈছে দুটা বিজ্ঞানৰ এটা প্ৰধান লক্ষ্য এতিয়া তাৰ লগতে আমি যদি চাও আমাৰ মানে সামাজিক সাংস্কৃতিক নৃতত্বৰ অন্য কিছু শাখাৰ লগতো সম্পৰ্ক আছে যেনে আমি চাও মনোবিজ্ঞানৰ কথা সাইকোলজি ক্ষেত্ৰত আমি কেনেকেনো সম্পৰ্ক আছে এতিয়া সাইকোলজি আমি জানো এটা আমি মানুহৰ আচৰণৰ বিষয় এটা বিজ্ঞান যত আমি এটা কোনো এটা আমি মানুহৰ আচৰণ বুলি ক'লে মানুহৰ মনৰ কথা বুলি ক'লে আমি এটা ডেফিনিশন আমি পটককে দাঙি ধৰিব নোৱাৰো আৰু এই ক্ষেত্ৰত নৃতত্বৰনো কেনে ধৰণৰ অৱদান আছে নৃতত্বৰ এই ক্ষেত্ৰত কেনেকে ধৰণৰ সম্পৰ্ক আছে সেই ক্ষেত্ৰত আমি যদি অধ্যয়ন কৰিবলৈ যাওঁ তেতিয়া আমি দেখা পাম নৃতত্ব আৰু মনোবিজ্ঞান দুটাও যদি সুকীয়াকৈ কিন্তু প্ৰায় পাৰস্পৰিক সম্পৰ্কৰ লগত জড়িত হৈ আছে কেনেকে সাধাৰণতে ক'ব গ'লে নৃতত্ব হৈছে মানৱ সমাজ আৰু সংস্কৃতি আৰু ইয়াৰ বিকাশৰ অধ্যয়ন আনহাতে মনোবিজ্ঞান হৈছে মানুহৰ মন আৰু আচৰণৰ অধ্যয়ন যদি আমি নৃতত্বৰ কোনো নৃতত্ব নাইবা সামাজিক সাংস্কৃতিক নৃতত্ব হৈছে সংস্কৃতি মানুহৰ বিষয় অধ্যয়ন আৰু ইয়াত হৈছে মানুহৰ মন আৰু আচৰণ যে আচৰণসমূহ কেনেকে ৰিফ্লেক্ট হ'ব এজন ব্যক্তিৰ আচৰণ কেনেকেনো ৰিফ্লেক্ট হয় সেই ব্যক্তিজনৰ সেই সংস্কৃতিৰ পৰা ৰিফ্লেক্ট হয় তেওঁ যেনেকুৱা এটা বেকগ্ৰাউণ্ডৰ পৰা আহিছে সেই বেকগ্ৰাউণ্ডৰ পৰা তেওঁ নিজৰ ব্যক্তিত্ব ৰিফ্লেক্ট হ'ব এটা কথাই কোৱা আছে যে কালচাৰ ইজ ৰিফ্লেক্ট ইন পাৰ্সনালিটি এণ্ড পাৰ্সনালিটি ৰিফ্লেক্ট কালচাৰ সংস্কৃতিয়ে ব্যক্তিত্বৰ মানে ৰিফ্লেক্ট কৰাত সহায় কৰাৰ লগতে ব্যক্তিত্বই কিন্তু সংস্কৃতিক প্ৰকাশ কৰাত সহায় কৰে এজন ব্যক্তিৰ যেতিয়া আমি ব্যক্তিত্ব দেখা পাম তেওঁৰ যেতিয়া মানে আমি দেখা পালো ব্যক্তিত্ব সেই ব্যক্তিত্বৰ পৰাই আমি গম পাম তেওঁ কেনেকুৱা ধৰণৰ তেওঁৰ কালচাৰ কেনেকুৱা তেওঁৰ মানে তেওঁৰ কিখিনি এইমছ আছে তেওঁৰ মানে কেনেকুৱা কালচাৰ বেকগ্ৰাউণ্ডৰ পৰা আহিছে সেই গোটেইখিনি কথা আমি আমাৰ চকুৰ আগত আহি যায় গতিকে যে আমি দেখা পালো এই কালচাৰ ভ্যালুজ ট্ৰেডিশন যি নৰ্মছ সেইখিনি কিন্তু এজন ব্যক্তিৰ ব্যক্তিত্বত প্ৰকাশ পায় আৰু সেই ব্যক্তিত্বৰ প্ৰকাশৰ পাই তেওঁ কিন্তু তেওঁৰ নিজৰ আচৰণটো হেনেকুৱা ধৰণে হয় এজন ব্যক্তি কেনেকুৱা আচৰণ কৰিব তেওঁৰ সেই কালচাৰৰ পায় তেওঁ যেনেকুৱা ধৰণৰ কালচাৰ মানে যিখিনি তেওঁ মানে ভ্যালুজ ট্ৰেডিশন তেওঁ শিকি আহিছে সৰুৰ পৰা সেইখিনি পাই তেওঁ নিজৰ ব্যক্তিত্ব দেখুৱাব তেওঁ কথা বতৰা কোৱা ধৰণ সেই গোটেইখিনি কিন্তু
কেনেকে ৰিফ্লেক্ট কৰিব তেওঁৰ কালচাৰৰ পৰা গতিকে আমি যদি হেনেকে সেই দিশৰ পৰা চাওঁ তেতিয়া আমি গম পাম যে এই দুটা ডিসিপ্লিনে কিন্তু একে গুট হৈ আছে একলগ হৈ আছে কাৰণ কি এজন নৃতত্ত্ববিদ সকলে যেতিয়া তেওঁ এটা জাগাত অধ্যয়ন কৰিবলৈ যাব সেই অধ্যয়ন কৰা যোৱাৰ আগতে তেওঁ সেই মানুহখিনিৰ তেওঁ মানে তেওঁ সেই মানুহখিনি সাইকোলজি খিনি জানি ল'ব লাগিব তেওঁ যদি সেই মানুহখিনিৰ সাইকোলজি খিনি গম পাই যায় তেতিয়া তেওঁ অধ্যয়ন কৰাত খুবেই সহজ হ'ব যেনেকৈ উদাহৰণ স্বৰূপে আমি কোবালে গৈ আছো আমি এটা নতুন জাগালৈ ঠাইলৈ গৈ আছো সেই যোৱাৰ আগতে আমি সেই মানুহখিনিৰ কথা আমি অধ্যয়ন কৰি লওঁ নাই সেই মানুহখিনি কেনেকুৱা তেওঁলোকৰ মনোভাৱটো কেনেকুৱা তেওঁলোকে কেনেকুৱা ধৰণৰ কথা কয় তেওঁলোকৰ কথা বতৰা কি ভাল পায় বেয়া পায় আমি সেই গুটেইখিনি এটা আমি ওভাৰভিউ এটা সদায় লৈ লওঁ আৰু সেইটোৱে কিন্তু আমাক যথেষ্ট পৰিমাণে সহায় কৰে বিশেষকৈ এই অধ্যয়ন প্ৰণালীৰ ক্ষেত্ৰত গতিকে এটা নৃতত্ত্ববিদ সকলে আমি যেতিয়া এজন গৱেষণা কৰাৰ কাৰণে যেতিয়া তেওঁ আগবাঢ়ি যাব এখন সমাজত তেতিয়া তেওঁ আমি দেখা পাওঁ তেওঁ সদায় এই সমাজৰ লোকসকলৰ সাইকোলজিটো জানিবলৈ সদায় তেওঁ আগবাঢ়ি আহে নাইবা জানি লয় আৰু সেই সাইকোলজিটো জনোৱাৰ লগে লগে তেওঁৰ অধ্যয়ন প্ৰণালীত বহুতখিনি সহজ হৈ পৰে গতিকে নৃতত্ত্বৰ দুটা আৰু মনোবিজ্ঞানৰ দুটাৰ এক সুকীয়াকে হলেও দুটাৰ মাজত সম্পৰ্ক জড়িত হৈ আছে যদিও গুৰুত্ব ক্ষেত্ৰত এই ক্ষেত্ৰসমূহৰ মানৱ আচৰণ আৰু সামাজিক সংগঠনৰ অন্বেষণ সংঘনাই ওপৰৰ পৰা সোমাই পৰে আমি আৰু এই ক্ষেত্ৰত দেখা পাম যে মনোবিজ্ঞানৰ এটা উপক্ষেত্ৰত যে সংস্কৃতি মনোবিজ্ঞান এই সংস্কৃতিৰ এক বিশিষ্ট উদাহৰণ বুলি ক'ব পাৰো মনোবিজ্ঞানৰ এক মানে আমি এটা সাব ডিসিপ্লিন ক'ব পাৰো যে এটো হল কালচাৰেল সাইকোলজি য'ত আমি মানে মানুহৰ যি সংস্কৃতিৰ লগত যে তেওঁলোকৰ ব্যক্তিত্ব জড়িত হৈ আছে সেই ব্যক্তিত্ব জড়িত হৈ থকাৰ যোনটো অধ্যয়ন প্ৰণালী সেইটো আমাৰ কালচাৰেল সাইকোলজিত সোমাই পৰে মানুহৰ আবেগ অনুভৱ তেওঁ কেনেকে ধৰণে দেখুৱাইছে তেওঁ কেনেকে ধৰণে কথা বতৰা কৈছে সেইখিনি গুটেইখিনিৰ কিন্তু তেওঁৰ সংস্কৃতিৰ পৰা ৰিফ্লেক্ট কৰে যে এজন ব্যক্তি আমি দেখা পাম ইন্ট্ৰোভাৰ্ট পাৰ্সনালিটি এক্সট্ৰোভাৰ্ট পাৰ্সনালিটি আমি এনেকুৱা বহুত ধৰণৰ মানুহৰ মাজত ডিফাৰেন্স পোৱা যায় আৰু নাইবা আমি কিছুমান হয়তো এনেকুৱা সমাজত দেখা পাম সেই সমাজখনত ধৰি লওক কিছুমান ট্ৰেডিশন ইমানে খুব নিয়ম যে তেওঁলোকে এইখিনি মানি চলি আছে আৰু সেইখিনি তেওঁলোকৰ কালচাৰ ৰিফ্লেক্ট হৈছে তেওঁলোকৰ কথা কোৱা ধৰণ তেওঁলোকৰ খাদ্য প্ৰণালীতে হওক নাইবা তেওঁলোকৰ ড্ৰেছ পোছাকতে হওক গুটেইখিনি মানে আমি পাৰ্সনালিটি বুলি ক'লে অকল আমি খাদ্য নাইবা কোৱা কথা বতৰাতে নহয় গুটেইখিনিকে ধৰি লওঁ গতিকে এই গুটেইখিনি বস্তুত আমি দেখা পাম সেই ব্যক্তিজনৰ ৰিফ্লেক্ট কৰিছে তেওঁ কেনেকুৱা ধৰণে কথা কৈছে তেওঁ কেনেকুৱা কাপোৰ কানি পিন্ধিছে তেওঁৰ যিখিনি মানে তেওঁ যিখিনি বিলিভ সিস্টেম জড়িত হৈ আছে সেই গুটেইখিনি তেওঁ যোনটো কালচাৰ বেকগ্ৰাউণ্ডৰ পৰা আহিছে তাৰ লগত জড়িত হৈ আছে ঠিকানে ইয়াত মানৱৰ আচৰণ আৰু আচৰণৰ সৰ্বজনীন দিশ আৰু ইয়াৰ সংস্কৃতিৰ বিভিন্নতা দুইটা বিবেচনা কৰি মানুহৰ আচৰণ তেওঁলোকৰ সংস্কৃতিৰ প্ৰেক্ষাপটত কেনেকৈ গভীৰভাৱে নিহিত হৈ আছে তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে সেই ব্যক্তিজনৰ তেওঁলোকৰ আচৰণ তেওঁৰ আচৰণখিনি তেওঁৰ সংস্কৃতিৰ লগত কেনেকে মানে জড়িত হৈ আছে এজন ব্যক্তিয়ে কেনেকে ধৰণে আচৰণ কৰিছে কেনেকে ধৰণৰ আবেগ অনুভূতি সেই গুটেইখিনি কিন্তু আমি দেখা পাম তেওঁৰ ব্যক্তিত্বত জড়িত হৈ আছে গতিকে এই ব্যক্তিত্বৰ পৰা আমি কথা ক'ব পাৰো যে মানে তেওঁৰ কালচাৰটো ৰিফ্লেক্ট হৈ আহিছে পদ্ধতিগত ক্ষেত্ৰত নৃতত্ত্ব আৰু মনোবিজ্ঞান সংমিশ্ৰণ নৃতত্ত্ব পদ্ধতি যেনেকে অংশগ্ৰহণকাৰী পৰ্যবেক্ষণ সাক্ষাৎকাৰ আৰু মনোবিজ্ঞানৰ গৱেষণা পদ্ধতি যেনে পৰীক্ষামূলক যি থাকে ডিজাইন সেই ক্ষেত্ৰত হয়তো বেলেগ হ'ব পাৰে কিন্তু দুইটাৰ ব্যৱহাৰ কৰা হয় ইয়াৰ দ্বাৰা আমি দেখা পালো যে যেতিয়া এজন সাইকোলজিষ্ট যেতিয়া তেওঁ অধ্যয়ন কৰিবলৈ যাব তেতিয়া তেওঁ কিন্তু অকল যে মানে তেওঁৰ যিখিনি পৰীক্ষামূলক যিখিনি পদ্ধতি আছে সেইখিনিয়ে নকয় তাৰ লগতে তেওঁ সাক্ষাৎকাৰ অংশগ্ৰহণকাৰী পৰ্যবেক্ষণো তেওঁ কিন্তু কিছু ক্ষেত্ৰত তেওঁ সেইখিনি বিজ্ঞানৰ সহায় ল'ব লাগে কেতিয়াবা এজন মনোবিজ্ঞানে যেতিয়া এটা মানে সোসাইটিৰ অধ্যয়ন কৰিবলৈ আগবাঢ়ি গ'ল তেতিয়া নাইবা তেওঁ সেই সমাজৰ যেতিয়া প্ৰবলেমটো জানিব বিচাৰিলে তেতিয়া তেওঁ কি কৰিব সেই সমাজৰ তেওঁ কেতিয়াবা কি কৰে তেওঁ সাক্ষাৎকাৰ লোৱা আৰম্ভ কৰে বিভিন্ন ব্যক্তিক তেওঁ বিভিন্ন কাউন্সেলিঙৰ জৰিয়তে বিভিন্ন তেওঁ সাক্ষাৎকাৰৰ জৰিয়তে তেওঁ বহুতখিনি কথা জানিব পাৰে আৰু সেই পদ্ধতিসমূহ নৃতত্ত্বৰ যি মানে গুৰি বুলি ক'ব পাৰো সাক্ষাৎকাৰ সেই সাক্ষাৎকাৰ বিভিন্ন যিখিনি টেকটিক্স সেইখিনি কিন্তু নৃতত্ত্ববিদসকলে বা নৃতত্ত্বৰ
জ্ঞানৰ পৰা আহৰণ কৰিব পাৰিব তাৰ লগতে আমি দেখা পাম অংশগ্ৰহণকাৰী হিচাপে কেতিয়াবা পৰ্যবেক্ষণ কৰে পাৰ্টিসিপেন্ট অবজাৰভেশন হিচাপে তেওঁ নিজকে তাতে হুমাই লয় আৰু যেতিয়া সেই ব্যক্তিজনৰ আচৰণটো জানিব হলে মনোবিজ্ঞানীসকলে যেতিয়া সেই সমাজখনত হুমাই পেলাই কেতিয়াবা তেওঁ সেই সমাজৰ ব্যক্তি হিচাপে নিজকে লৈ পেলাই তেওঁ কেতিয়াবা অধ্যয়ন আৰম্ভ কৰি দিয়ে আৰু তাৰ ক্ষেত্ৰত কি হয় কেতিয়াবা তেওঁ যেতিয়া সেই সমাজৰ ব্যক্তি হিচাপে হুমাই লয় নিজকে তেতিয়া তেওঁ যিখিনি নলেজ খিনি আৰ্ণ কৰে সেইখিনি মানে অত্যন্ত নিৰ্ভুল বুলি ক'ব পাৰি তাতে কোনো ভুল নাথাকে আৰু সেই নলেজ খিনিৰ জৰিয়তে তেওঁ বহুখিনি সমস্যা সন্মুখীন হ'বলে তেওঁ শিকে আৰু লগতে সমস্যা সমাধান কৰিবলৈ তেওঁ সদায় আগবাঢ়ি যাব পাৰে এইদৰে আমি দেখা পাম নৃতত্ব আৰু মনোবিজ্ঞানৰ আমি দেখা পাম যে সম্পৰ্ক জড়িত হৈ আছে দুইটাই ইয়াৰ দ্বাৰা আমি সংস্কৃতি প্ৰসংগ আৰু সংস্কৃতিৰ প্ৰসংগ আৰু মানে যিখিনি আমি দেখা পালো যি এক্সপেৰিয়েন্সৰ জৰিয়তে দুইটাই প্ৰদান কৰে মানুহৰ আচৰণ আৰু মানসিক প্ৰক্ৰিয়াৰ বিষয়ে আমাৰ বুজাবুজি সমৃদ্ধ কৰিব পাৰে আমি দেখা পাওঁ তাৰ লগতে মানুহৰ যি মানে মানসিক প্ৰক্ৰিয়া যিটো মেন্টাল সেটআপ হেতু জানিবলৈ আমি দুটা বিজ্ঞানৰে সহায় ল'ব লাগে তেতিয়া কেতিয়াবা কি হয় যেনেকে মই কলো যে সমাজ এজন গৱেষকে যেতিয়া তেওঁ গৱেষণা কৰিবলৈ কোনো এটা ঠাইত অধ্যয়ন কৰিব গ'ল যেতিয়া তেওঁ সেই লোকসকলৰ তেওঁ সাইকোলজি খিনি জানিব লাগিব সেই লোকসকলৰ সাইকোলজি খিনি জানিহে তেওঁ কেতিয়া আগবাঢ়ি যাব পাৰিব ঠিক তেনেদৰে মনোবিজ্ঞানীসকলে যেতিয়া তেওঁলোকৰ অধ্যয়ন প্ৰণালী যেতিয়া তেওঁলোকৰ টেকনিক্সত তেওঁলোকে যেতিয়া তথ্যখিনি আহৰণ কৰি আছে যেতিয়া তেওঁলোকে বিভিন্ন ধৰণৰ টেকনিক্স ইউজ কৰিব লাগিব তেওঁলোকে বিভিন্ন ধৰণৰ পদ্ধতিৰ জৰিয়তে তেওঁলোকে এইখিনি পাব আৰু সেই ক্ষেত্ৰত তেওঁলোকে নৃতত্বৰ সহায় ল'ব লাগে কেতিয়াবা নৃতত্বৰ যি পদ্ধতিসমূহ আছে যেনেকৈ অংশগ্ৰহণকাৰী পদ্ধতি পৰ্যবেক্ষণ সেই পদ্ধতিৰ জৰিয়তে তেওঁলোকে সেই সমাজৰ ব্যক্তি হিচাপে নিজকে হুমাই ল'ব নাইবা সেই যি ইন্টাৰভিউ যিখিনি মানে টেকনিক্স কেনেকৈ হ্যান্ডেল কৰিব সেইখিনি কথা কিন্তু বহু ক্ষেত্ৰত আমি দেখা পাম নৃতত্বৰ পৰা লোৱা সহায় লোৱা দেখা পাওঁ গতিকে এইখিনি ক্ষেত্ৰত দুটা বিজ্ঞানী কিন্তু ইটোৰ সিটোৰ লগত সম্পৰ্ক জড়িত হৈ আছে সংমিশ্ৰণ জড়িত হৈ আছে আৰু সেই পদ্ধতিৰ লগে লগে তেওঁলোকে পাৰস্পৰিক সম্পৰ্কৰ জৰিয়তে তেওঁলোক দুটা বিজ্ঞানী ইটোৰ সিটোক সহায় কৰে ফলস্বৰূপে ব্যক্তিৰ সামাজিক সংস্কৃতি প্ৰেক্ষাপটত তেওঁলোকৰ বিষয়ে ব্যাপকভাৱে বুজিবলৈ সুবিধা হৈ পৰে এজন ব্যক্তিয়ে সমাজত কেনেকে ধৰণে আচৰণ কৰিছে এই সমাজ বিধে যে আমি দেখা পাওঁ মানুহৰ আচৰণ বিলাক বেলেগ হয় যে নাইবা আমি এজন এটা সমাজত যাওঁতে মানুহ কেনেকে ধৰণে আচৰণ কৰিম আমি সমাজৰ কেনেকে আমি ডিল কৰি ডাটাখিনি কেনেকে কালেক্ট কৰিম আমাৰ কি ইনফৰমেন্স কেনেকে আমি গুটাম সেইবিলাক ক্ষেত্ৰত কিন্তু মনোবিজ্ঞানী নৃতত্বৰ সহায় লোৱাৰ ঠিক লগে লগে নৃতত্ববিদসকলে সেই মানুহখিনি কেনেকে হ্যান্ডেল কৰিব তেওঁলোকৰ সাইকোলজিটো কেনেকে জানি লৈ পেলাই তেওঁলোকে নিজৰ পদ্ধতি তেওঁলোকে আগবাঢ়ি যাব সেই ক্ষেত্ৰত তেওঁলোকে সদায় সহায় ল'বলৈ দৰকাৰ হয় গতিকে আমি দেখা পালো যে দুটাই কিন্তু আমি গপৰে সাইকোলজিক্যাল এন্থ্ৰোপলজিষ্ট সকলে সদায় কি কৰে সমাজৰ বিভিন্ন অনুষ্ঠানসমূহ অধ্যয়ন কৰাৰ ক্ষেত্ৰত তেওঁলোকে সদায় যিখিনি আমাৰ জিওগ্ৰাফিক্যাল বেৰিয়াৰ থাকিব পাৰে কেতিয়াবা আমাৰ বিভিন্ন সমাজত অন্যটা সমাজৰ লগত বেলেগ এটা সমাজত সেইখিনি ক্ষেত্ৰত আমাক এই সাইকোলজি নলেজে সহায় কৰে লগতে আমাৰ যিখিনি বেসিক ইনষ্টিটিউশন আছে যেনেকৈ সেই ইনষ্টিটিউশনখিনি বিতংভাৱে জানিবলৈ তাৰ প্ৰত্যেকটো কালচাৰৰ লগত যে কোটা মানে সেন্টিমেন্ট ইমোশন জড়িত হৈ আছে সেই ইমোশনখিনি জানিবলৈ কিন্তু আমাৰ দেখা পাওঁ আমি সাইকোলজিষ্ট সকলৰ সহায় বহু ক্ষেত্ৰত ল'ব লাগে আৰু এজন এফিশিয়েন্ট মানে এন্থ্ৰোপলজিষ্টে সদায় তেওঁ প্ৰথমতে জানি লয় যে সেই মানুহখিনি সেই লোকসকলৰ সাইকোলজিটো তেওঁ সদায় জানিবলৈ সদায় আগ্ৰহী কাৰণ কি যেতিয়া মানুহ এজন গৱেষকে তেওঁ গৱেষণাৰ পদ্ধতিৰ সময় যেতিয়া তেওঁ মানে সেই মানে এটা লোকৰ নাইবা সেই গোটৰ যেতিয়া তেওঁ সাইকোলজিটো জানি ল'ব তেতিয়া তেওঁৰ অধ্যয়ন প্ৰণালী অতি সহজ হৈ যায় গতিকে আমি দেখা পালো যে ইয়াৰ লগতে আমি আৰু কিছুমান চাইল্ড ৰিয়াৰিং যিখিনি মানে প্ৰসেস আছে তাৰ ক্ষেত্ৰত লগতে মানুহৰ যিখিনি আচৰণ বিধি পৰিৱৰ্তন হৈ আছে সেইখিনি ক্ষেত্ৰত ইয়াৰ কিন্তু সহায় ল'ব লগা হয় গতিকে আমি দেখা পালো যে নৃতত্বৰ যিখিনি অধ্যয়নৰ ক্ষেত্ৰত এই সৰু সৰু কথাখিনি জানিবলৈ সহায় হয় লগতে কেতিয়াবা আমি দেখা পাওঁ যে মানুহে বিভিন্ন সমাজত কেতিয়াবা মানুহ এজনে এবনৰ্মেল হিচাপে আচৰণ কৰিছে কি কাৰণে কৰিছে ভালকে কথা কতিব বিচাৰা নাই আমি সেই ব্যক্তিজনক কেনেকে আমি সিধা লাইন আনিব পাৰো সেই ব্যক্তিজনৰ লগত কথা পাতি আমি কেনেকে তেওঁক মানে প্ৰবলেমটো সলভ কৰিব পাৰো যিখিনি কাউন্সেলিংৰ দৰকাৰ সেইখিনি সাইকোলজিক্যাল নলেজ আমাক অত্যন্ত দৰকাৰী
আমি প্ৰত্যেক সমাজত যে আমি একে ধৰণে মানুহ পাম আমি কেতিয়াও ক'ব নোৱাৰো এখন সমাজত হয়তো মানুহখিনি খুবেই ওয়েলকামিং হ'ব পাৰে অন্য এখন সমাজত যেতিয়া আমি অধ্যয়ন কৰিবলৈ যাওঁ হয়তো সেইখন সমাজত হয়তো they are not welcoming তেতিয়া আমি কি কৰিম তেতিয়াতো আমি তথ্যটো লবই লাগিব আমি এজন ফিল্ড ইনভেষ্টিগেটৰ আমি যেতিয়া যাওঁ আমিতো সেইটো মাইন্ডসেটত যাব নালাগে যে আমি গৈ আমি খিনি ইনফৰমেশন লম আমি কেনেকৈ ধৰণে লম সেই প্ৰসেসটো জানিবলৈ আমাৰ আৰু মানুহখিনি কেনেকৈ আমি হ্যান্ডেল কৰিম তেওঁলোকৰ ইমোশনটোৰ লগত যে তেওঁলোকৰ কালচাৰ জড়িত হৈ আছে তেওঁলোকৰ যে প্ৰত্যেকটো মানে সংস্কৃতি সমলৰ লগত তেওঁলোকৰ একোটা অ্যাটাচমেন্ট জড়িত হৈ আছে সেইখিনি ক্ষেত্ৰত জানাত কিন্তু আমি লব লাগিব সহায় মনোবিজ্ঞানৰ গতিকে আমি যোনটো দুটা বিজ্ঞানৰ সম্পৰ্ক কৰিছে অধ্যয়ন কৰিছিল সেই দুটাৰ লগত আমি আৰু এটা বিজ্ঞানৰ মানে আমি দেখা পাম সোশ্যাল সায়েন্সৰ যেটো সম্পৰ্ক আছে হেতু হৈছে ইতিহাস এতিয়া ইতিহাসৰ লগত কেনেকৈ সম্পৰ্ক আমি জানো নৃতত্বৰ যোনটো প্ৰধান শাখা আছে তাৰ ভিতৰত আবয়িক আৰু সাংস্কৃতিক নৃতত্ব সোমাই পৰে এতিয়া কথা হ'ল যে আমাৰ সাংস্কৃতিক নৃতত্বৰ ভিতৰত কিন্তু আৰু অন্য শাখাও জড়িত হৈ আছে যেনেকৈ আমি প্ৰি হিষ্ট্ৰি কথা প্ৰাগ ইতিহাসৰ কথা আহি যায় প্ৰাগ ইতিহাস এটা তাৰ ভিতৰত শাখা সম্পৰ্ক লগত জড়িত হৈ আছে সাংস্কৃতিক নৃতত্বৰ লগত এতিয়া এই নৃতত্বৰ যোনটো আমি দেখা পালো যে আমি নৃতত্বই সদায় মানে মানুহৰ সংস্কৃতিৰ কথা অধ্যয়ন কৰো তাৰ লগত আমি ইতিহাসৰনো কেনেকৈ সম্পৰ্ক জড়িত হৈ আছে সেই জড়িতটো কানেকশনটোই হৈছে প্ৰি হিষ্ট্ৰিৰ লগত প্ৰাগ ইতিহাস আৰু ইতিহাসৰ এটা সম্পৰ্ক জড়িত আছে নৃতত্বৰ যোনটো শাখাৰ তাৰ সাবডিসিপ্লিনৰ ভিতৰত যে এটা প্ৰি হিষ্ট্ৰি পৰি যায় সেই শাখাটোৱে কিন্তু নৃতত্বৰ আৰু ইতিহাসৰ লগত জড়িত হৈছে কেনেকৈ জড়িত হৈ আছে আমি তাৰ বিষয়ে এবাৰ জানি লম ইতিহাসৰ সৈতে সম্পৰ্ক কেনেকৈ ইতিহাস হ'ল অতীতৰ পৰিঘটনা ক্ৰমাগতভাৱে অধ্যয়ন আৰু লগতে নৃতত্ত্ববিদসকলে অধ্যয়ন কৰা সংস্কৃতি আৰু সম্প্ৰদায়ৰ বৰ্তমান অৱস্থাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল নৃতত্ত্ববিদসকলে ইতিহাসবিদসকলক সংগ্ৰহ কৰা তথ্য সহায় কোনো বিশেষ সংস্কৃতি অতীতৰ পৰিঘটনাৰ বুজিবলৈ তেওঁলোকে সদায় ব্যৱহাৰ কৰে ইতিহাসে নৃতত্ত্ববিদসকলৰ অতীতৰ পৰিঘটনা বৰ্তমান পৰিস্থিতিৰ সৈতে সম্পৰ্কিত কৰাত সহায় কৰে ইয়াত ইতিহাসৰ নৃতত্বৰ বাবে অতীতৰ পৰিঘটনা অধ্যয়নৰ এক গুৰুত্বপূৰ্ণ জড়ি বুলি ক'ব পাৰো ইতিহাসে নৃতত্ত্ববিদসকলৰ অতীতৰ পৰিঘটনা বৰ্তমান পৰিস্থিতিৰ সৈতে সম্পৰ্কিত কৰাত সহায় কৰে ইয়াত ইতিহাসে নৃতত্বৰ বাবে অতীতৰ পৰিঘটনা অধ্যয়নৰ আহিলা হিচাপে ব্যৱহাৰ কৰে যেনেকৈ আমি ইতিহাসৰ কি কৰে পৰিঘটনা অতীতৰ পৰিঘটনাসমূহ অধ্যয়ন কৰাত সহায় কৰে আৰু ইতিহাস হৈছে written record history হৈছে যত written record আছে লিখিত বিৱৰণ ইতিহাসৰ বিৱৰণটো হৈছে লিখিত বিৱৰণ আৰু নৃতত্বই কি কৰে নৃতত্বৰ যোনটো প্ৰাগ ইতিহাস ইয়াত এটা শাখা সোমাই আছে সেই শাখাটোৱে হৈছে ইতিহাসৰ আগৰ সময়খিনি যত ইতিহাসে ঢুকি নাপায় যত তাতে আমি লিখিত বিৱৰণ নাই প্ৰাগ ইতিহাস কালৰ পৰা যদি আমি অধ্যয়ন আৰম্ভ কৰো তেতিয়া প্ৰাগ ইতিহাস কালৰ পৰা আমি যদি অধ্যয়ন কৰি যাওঁ তেতিয়া আদিম মানৱ কালৰ পৰা যোনটো বৰ্তমান সময়লৈকে যোনটো সমাজত যি পৰিঘটনা হৈ আছে সেই পৰিঘটনাসমূহ অধ্যয়ন কৰাটোৱে হৈছে আমাৰ নৃতত্বৰ এটা প্ৰধান উদ্দেশ্য গতিকে এই প্ৰাগ ইতিহাসৰ পৰা ইতিহাস সময়লৈকে সেই গোটেইখিনি সময়ত কিন্তু লিখিত বিৱৰণ নাছিল আৰু ইতিহাসৰ পিছৰ সময় চোৱাতে কিন্তু আমাৰ লিখিত বিৱৰণ পোৱা যায় গতিকে নৃতত্ত্ববিদসকলে ইয়াত ক্ষেত্ৰত কি কৰে তেওঁলোকে সদায় ইতিহাসক অধ্যয়ন কৰিবলৈ যেতিয়া তেওঁলোকে যায় সেই অধ্যয়ন কৰিবলৈ যাওঁতে কিছু পৰিঘটনা তেওঁলোকে তাৰ পৰা লয় আৰু ইতিহাসে কি কৰে তেওঁলোকৰ অধ্যয়ন প্ৰণালী অকল লিখিত বিৱৰণলৈকে সীমাবদ্ধ নাৰাখে এতিয়া কিছু ক্ষেত্ৰত তেওঁলোকে এনেকুৱা সময় অধ্যয়ন কৰিবলৈ বাধ্য হৈ যায় যিখিনি সময়ত লিখিত বিৱৰণ নাছিলে তেতিয়া সেই ক্ষেত্ৰত তেওঁলোকে নৃতত্বৰ সহায় ল'ব লগা হয় তেওঁলোকে সেইখিনি ক্ষেত্ৰত নৃতত্বৰ সহায় ল'বলৈ তেওঁলোকে জৰুৰী হৈ পৰে কাৰণ কি ইতিহাসৰ নৃতত্বৰ পৰিঘটনাখিনি বৰ্তমান পৰিস্থিতিৰ লগত এটা সম্পৰ্ক কৰাত সহায় কৰাৰ লগতে নৃতত্বৰ পৰা যিখিনি ইতিহাসে অধ্যয়ন কৰে সেইখিনি সময়ত ইতিহাসৰ আগৰ সময়খিনি তুলনামূলক অধ্যয়ন কৰাত সহায় কৰে যেনেকৈ আমি যদি চাওঁ আমি সমাজৰ ইতিহাস এখন সমাজ অধ্যয়ন কৰিবলৈ যাওঁতে তেতিয়া সেই সমাজখনক অধ্যয়ন কৰিব যাওঁতে এই সমাজৰ ইতিহাসটো আমি অধ্যয়ন কৰিব লাগিব আমি
সমাজখনৰ ইতিহাসৰ অধ্যয়ন কৰিবলৈ যাওঁতে আমি তাৰ হিষ্টৰিকেল একাউণ্টবিলাক চাব লাগিব সেই ক্ষেত্ৰত আমি ইতিহাসৰ সহায় ল'ব লাগিব আৰু নিটত্বই কি কৰে ইতিহাসৰ আগৰ সময়ৰ পৰা একদম বৰ্তমান সময়লৈকে কৰে আৰু ইতিহাসে সেই ক্ষেত্ৰত কি কৰিব নিটত্বৰ পৰা সহায় ল'ব বিশেষকৈ সেই আগৰ সময়খিনি য'ত তাতে ৰিটেন ৰেকৰ্ড নাছিলে সেইখিনি সময়ৰ যি তথ্যখিনি দৰকাৰৰ ক্ষেত্ৰত ইতিহাসে কি কৰিব সেইখিনি সময়ৰ সহায় ল'বলৈ তেওঁলোকে নিটত্বৰ সহায় ল'ব গতিকে আমি দেখা পাম ইতিহাসে দুটাই কিন্তু অৰিজিন মানুহৰ অৰিজিন এক্সপানশ্যন আৰু এডভান্সমেণ্ট অফ কালচাৰৰ বিষয়ে সদায় তেওঁলোকে অধ্যয়ন কৰি আহিছে ইতিহাসে হওক নাইবা আমাৰ নিটত্বই হওক প্ৰত্যেকটো ডিসিপ্লিনে মানুহৰ ইতিহাস সংস্কৃতিৰ যি অতীত সেই অতীতৰ অধ্যয়ন প্ৰণালীৰ বিষয়ে সদায় তেওঁলোকে অধ্যয়ন কৰি আহিছে আৰু আমি দেখা পাম যে ইতিহাসৰ ক্ষেত্ৰত যেতিয়া ইতিহাসে লিখিত নথি পত্ৰবোৰ ব্যৱহাৰ কৰাৰ বিপৰীতে নিটত্ববিদসকলে পৰ্যবেক্ষণ পদ্ধতি ব্যৱহাৰ কৰে পৰ্যবেক্ষণ পদ্ধতি তেওঁলোকে ব্যৱহাৰ কৰে কাৰণ কি পৰ্যবেক্ষণ পদ্ধতিৰ জৰিয়তে তেওঁলোকে নিজৰ মানে ডাটাখিনি কালেকশ্যন আৰু হিষ্ট্ৰী কি কৰে তেওঁলোকৰ যি পাষ্ট ৰেকৰ্ড আছে সেই পাষ্ট ৰেকৰ্ডৰ পৰা তেওঁলোকে নিজৰ বিশ্লেষণ কৰি তেওঁলোকে নিজৰ এনালাইসিস লাগি নকৰে কিন্তু নিটত্ববিদসকলে সেই পাষ্ট ৰেকৰ্ডখিনি কৰাৰ লগতেও তেওঁলোকৰ যি পৰ্যবেক্ষণৰ জৰিয়তে তেওঁলোকে যিখিনি তথ্য পাইছে সেই তথ্যসমূহ তেওঁলোকে সদায় দাঙি ধৰিব চেষ্টা কৰে গতিকে আমি দেখা পাম যে ইতিহাস আৰু নিটত্বৰ এটা গুৰুত্বপূৰ্ণ সম্পৰ্ক জড়িত হৈ আছে যেনেকৈ আমি সমাজ এখনৰ আমি যদি অধ্যয়ন কৰো আমি সমাজৰ অধ্যয়ন কৰোতে প্ৰথমটো কথাটো হৈছে আমি ইতিহাসটো জানিব লাগিব তাৰ হিষ্ট্ৰীটো জানিব লাগিব তাৰ হিষ্ট্ৰী অবিহনে আমি কেনেকেনো ক'ব পাৰো সমাজখন কেনেকুৱা আছিল আৰু সেই সমাজৰ অধ্যয়ন কৰিবলৈ যাওঁতে আমি সেই সমাজখনৰ পৰিঘটনা বিভিন্ন সময়ত যি পৰিঘটনা হৈ আছিল বিভিন্ন সময়ত যিখিনি মানে বিভিন্ন সময়ত যি দিশসমূহ হৈ আছিল সেইখিনি আমি অধ্যয়ন কৰিবই লাগিব যেনেকে আমি যদি কালচাৰৰ হিষ্ট্ৰীৰ কথাই কলো আমি কালচাৰৰ ইতিহাস সংস্কৃতি ইতিহাস যদি আমি এখন সমাজৰ অধ্যয়ন কৰিবলৈ যাওঁ তেতিয়া আমি তাৰ ব্যাকগ্ৰাউণ্ডটো জানিব লাগিব আগত কেনেকুৱা আছিল এতিয়া কেনেকুৱা হ'ব আৰু ভৱিষ্যতলৈ কেনেকুৱা হ'ব যোনটো আমি এটা অনুমান হিচাপে কৰিব পাৰো গতিকে হিষ্ট্ৰীৰ লগত এন্থ্ৰোপলজি জড়িত হৈ আছে বিশেষকৈ আমি প্ৰাগ ইতিহাসৰ ক্ষেত্ৰত যদি কলো যদিও নিটত্বই আমাৰ মানে হিষ্টৰিকেল ৰেকৰ্ডৰ গুৰুত্ব দিয়ে কিন্তু তেওঁলোকে সদায় পৰ্যবেক্ষণৰ ওপৰত বেছি অধিক গুৰুত্ব দি পেলাই তেওঁলোকে মানৱ সমাজক অধ্যয়ন কৰি আছে গতিকে আমি নিটত্বই কি কৰে আমাৰ পুৰণা সংস্কৃতিক অধ্যয়ন কৰাৰ লগতে সেইখিনি সময়ৰ মানুহসকলে তেওঁলোকে কি ধৰণে তেওঁলোকে টেকনলজি ইউজ কৰিছিলে আৰু কি ধৰণে তেওঁলোকে সেই সঁজুলিসমূহ ব্যৱহাৰ কৰিছিল সেই বিষয়ে অধ্যয়ন কৰে যি প্ৰাগইতিহাস কালত যেতিয়া ইতিহাস নাছিলে সেইখিনি সময় নিটত্বই কি কৰে সেই যুগৰ মানুহসমূহে জীৱিকাৰ বাবে তেওঁলোকে কি ধৰণে তেওঁলোকে অস্ত্ৰ-শস্ত্ৰ তৈয়াৰ কৰিছিলে বিভিন্ন টেকনলজি খটুৱাই তেওঁলোকে নিজে জীয়াই থাকিব পাৰিছিলে সেইখিনি বিষয়ে এন্থ্ৰোপলজিষ্ট সমূহে অধ্যয়ন কৰে তেওঁলোকে অতীতৰ সংস্কৃতিৰ লগত অধ্যয়ন কৰি সেই সংস্কৃতিৰ লোকসকলে কেনেকে ধৰণৰ বিভিন্ন সঁজুলি প্ৰয়োগ কৰি তেওঁলোকৰ নিজৰ জীৱন নিৰ্বাহ কৰিছিলে আৰু তাৰ লগতে কিন্তু সেইখিনি ক্ষেত্ৰতে আমি আৰু এটা কথা আমি জানিব পাৰো মানুহৰ আমি ইকনমিটো জানিব পাৰো ইকনমিটো কেনেকুৱা আছিল সেইটো আমি জানিব পাৰো গতিকে ইতিহাস আৰু সামাজিক সাংস্কৃতিক নিটত্বই দুটাই কিন্তু এটা গুৰুত্বপূৰ্ণ অংগ বুলি ক'ব পাৰো তাৰ লগতে আৰু অন্য শাখাটোৰ লগত আহি গ'ল আমাৰ হেতু হৈছে আমাৰ ডিসিপ্লিন অন্য ডিসিপ্লিনটোৰ লগত আহি হেতু হৈছে ইকনমিক্স অৰ্থনীতিৰ লগত কেনেকে সম্পৰ্ক হৈ আছে এতিয়া আমি এটা আমাৰ নিটত্বৰ এটা গুৰুত্বপূৰ্ণ শাখাৰ ভিতৰত আৰু এটা আহি যায় হেতু হৈছে অৰ্থনৈতিক নিটত্ব আৰু অৰ্থনীতি যেতিয়া একগোট হৈ পেলাই কম্বাইন কৰি আমি ষ্টাডি কৰো তেতিয়া হেতু হৈছে অৰ্থনৈতিক নিটত্ব এতিয়া অৰ্থনৈতিক নিটত্বত কিহৰ কথা অধ্যয়ন কৰে হেতু জানিব লাগিব অৰ্থনৈতিক নিটত্বত কিহৰ কৰে আমাৰ অধ্যয়ন কৰে পৃথিৱীত বিভিন্ন লোকসকল যি বসবাস কৰে তেওঁলোকে বিভিন্ন সময়ত তেওঁলোকে জীৱিকাৰ বাবে তেওঁলোকে কেনেকে জীয়াই থাকে বিভিন্ন পৰিস্থিতিত তেওঁলোকে কেনেকে নিজে জীয়াই আছে আৰু সেই জীৱিকাৰ কাৰণে তেওঁলোকে বিভিন্ন পৰিস্থিতিত তেওঁলোকে কি সন্মুখীন হ'ব লগা হৈছে তেওঁলোকে কি তেওঁলোকে অবষ্টাকল সন্মুখীন হৈ পেলাই তেওঁলোকে জীৱিকাৰ কাৰণে নেচাৰৰ লগত কেনেকে তেওঁলোকে এডজাষ্ট কৰি নিজৰ ইকনমিটো চলাই ৰাখিছে সেই তাৰ বিষয়ে অধ্যয়ন কৰে
কেনেকে ডিফাৰেণ্ট এনভাইৰনমেণ্টেল কণ্ডিশ্যনত মানুহে কেনেকে সাৰ্ভাইভ কৰিছে উইথ দ্য ডিফাৰেণ্ট ইকনমি তেওঁলোকৰ লাইভলিহুডটো কেনেকুৱা আছিল তাৰ বিষয়ে অধ্যয়ন কৰে গতিকে আমি ইকনমিকত জানো অৰ্থনীতিত আমি কিহৰ বিষয়ে অধ্যয়ন কৰোঁ মানুহৰ জীৱিকাৰ বিষয়ে মানুহে বিভিন্ন সময়ত মানৱ জাতি কেনেকে তেওঁলোকৰ জীৱিকা একে আছিল মানে কি বিভিন্ন সময়ত কেনেকে তেওঁলোকে জীৱিকা পৰিৱৰ্তন কৰি আহিছে যে আমি জানো এক সময়ত মানুহ অন্বেষণ জীৱিকা কৰিছিল অন্বেষণ জীৱিকা হৈছে ফুড গেদাৰিং তাৰ পিছত সময়ৰ লগে লগে তেওঁলোকে উৎপাদন জীৱিকালৈ পৰিৱৰ্তন কৰিলে গতিকে এই যোনটো দীঘল এটা প্ৰচেষ্টা অন্বেষণ জীৱিকাটো কিন্তু বহুত তেওঁলোকে শিকাৰ কৰিছিল মাছ মাৰিছিল পশুপালন তাৰ পিছত তেওঁলোকে যেতিয়া উৎপাদন জীৱিকা হল উৎপাদন জীৱিকাত তেওঁলোকে খেতি কৰিছিলে তেনেকে পশুপালন আৰম্ভ কৰিলে গতিকে এই যোনটো যাত্ৰা মানুহৰ যোনটো যাত্ৰা একেবাৰে অঘৰী জীৱনৰ পৰা স্থায়ী জীৱনলৈ সেই যাত্ৰাটোত কিন্তু মানুহৰ লাইফষ্টাইলটো ইকনমিটো জড়িত হৈ আছে মানুহৰ যেতিয়া লাইফষ্টাইলটো লগত ইকনমি জড়িত হৈ আছে আৰু লগতে সেই ইকনমি কিন্তু মানুহক জীয়াই থাকিবলৈ সহায় কৰিছে মানুহজনৰ এজন ব্যক্তি কেনেকুৱা ইকনমি সেই ইকনমিকৰ ওপৰত তেওঁ বহুখিনি ক্ষেত্ৰত তেওঁৰ লাইফষ্টাইলটো জড়িত হৈ আছে যেনেকে আমি যদি আদিম কালৰ লোকৰ কথাই কলো যেতিয়া এসময়ত যেতিয়া মানুহে শিলৰ অস্ত্ৰবিলাক মানে প্ৰয়োগ কৰি পেলাই তেওঁলোকে শিকাৰ কৰিছিলে তেওঁলোকে আকৌ তেওঁলোকে সেই অস্ত্ৰবিলাক সময়ৰ লগে লগে পৰিৱৰ্তন হয় আধুনিক অস্ত্ৰলৈ পৰিৱৰ্তন হ'ল আমি এইটো কথা জানিব লাগিব যে আধুনিক এই বৰ্তমান সময়ৰ যি অস্ত্ৰ সেই অস্ত্ৰ কিন্তু ইয়াৰ গুৰিটোৱে হৈছে আমাৰ আধুনিক মানে অতীতৰ অস্ত্ৰসমূহ সেই অতীতৰ অস্ত্ৰৰ পৰাই কিন্তু বৰ্তমান সময়ৰ অস্ত্ৰসমূহ প্ৰয়োগ কৰা হৈছে নাইবা আনা হৈছে এপ্লিকেবল কৰা হৈছে আৰু সেই ডিজাইন কৰি সেই মানে সময়ৰ লগতে অস্ত্ৰসমূহ পৰিৱৰ্তন হৈছে আদিম কালত যেতিয়া মানুহে জীৱিকাৰ কাৰণে তেওঁলোকে বিভিন্ন অস্ত্ৰ-শস্ত্ৰ তৈয়াৰ কৰিছিলে সেই অস্ত্ৰৰ কিন্তু সময়ৰ লগে লগে পৰিৱৰ্তন হৈ আহিছে আৰু সেই মানুহে বিভিন্ন পৰিবেশত নিজকে মানে এডজাস্ট কৰিবলৈ বিভিন্ন অস্ত্ৰ প্ৰয়োগ কৰিছিলে যেনেকে উদাহৰণস্বৰূপে মাছ মৰা সঁজুলি ব্যৱহাৰ কৰা আকৌ শিকাৰ কৰা সঁজুলি কিছুমান আছিল বেলেগ আকৌ কিছুমান মানে চৰাই মাৰাৰ সঁজুলি তেওঁলোকে ব্যৱহাৰ কৰিছিলে সেনেকে বিভিন্ন সময়ত তেওঁলোকে বিভিন্ন অস্ত্ৰ-শস্ত্ৰ তৈয়াৰ কৰিছিলে আৰু মানুহে বিভিন্ন পৰিবেশৰ লগতো সেই অস্ত্ৰসমূহ তৈয়াৰ কৰিছিল সেই গতিকে সেই নলেজটো যে মানুহে জীয়াই থাকিবলৈ তেওঁলোকে বিভিন্ন পৰিবেশত তেওঁলোকে কি কৌশল অৱলম্বন কৰি তেওঁলোকে নিজকে বচাই ৰাখিব পাৰিছিল সেই অধ্যয়নটোৱে হৈছে ইকনমিক এন্থ্ৰোপলজি অৰ্থনৈতিক নৃতত্ব আৰু সেই ক্ষেত্ৰত আমি ক'ব পাৰো যে নৃতত্ব আৰু অৰ্থনীতিৰ সম্পৰ্ক জড়িত হৈ আছে নৃতত্বই বিভিন্ন লোকৰ বিভিন্ন জনগোষ্ঠীৰ যি জীৱিকা সেই জীৱিকাৰ বিষয়ে অধ্যয়ন কৰে যেনেকে আমি যদি কওঁ আমি নৃতত্বই কি কৰে মানে বিভিন্ন ট্ৰাইবেল নাইবা পিজন সোসাইটি যি বৰ্তমান আছে সেই লোকসকলৰ যি জীৱিকাৰ সেই জীৱিকাৰ বিষয়ে তেওঁলোকে অধ্যয়ন কৰে বিশেষকৈ আমি কিছুমান এনেকুৱা জনগোষ্ঠী দেখা পোৱা যাব যি সকলে ধৰি লওক এতিয়াও তেওঁলোকৰ যিখিনি মানে ইকনমি সেই ইকনমিটো এতিয়াও তেওঁলোকৰ অতি পুৰণা এতিয়াও তেওঁলোকে পুৰণা ইকনমিৰ জৰিয়তে তেওঁলোকে নিজৰ জীৱিকা অৱলম্বন কৰি আছে ধৰি লওক মাটি বনোৱা মাটিৰ পটৰীৰ কথাই কলো নাইবা অন্য মাছ মৰা কৌশলৰ কথাই কলো এতিয়াও কিছুমান হেনুকা জনজাতি আছে যি সকলে এতিয়াও সেই পুৰণা পদ্ধতিৰ জৰিয়তে তেওঁলোকৰ জীৱিকা চলাই ৰাখিছে কিন্তু তেওঁলোকৰ ট্ৰেডিশনেল ইকনমি পৰম্পৰাগত যেটো মানে তেওঁলোকৰ অৰ্থনীতি সেই অৰ্থনীতিৰ জৰিয়তে তেওঁলোকে এতিয়াও সেই ধৰণৰ তেওঁলোকৰ জীৱিকা চলাই ৰাখিছে গতিকে এই ক্ষেত্ৰত যেতিয়া কি কৰে নৃতত্বই সদায় সেইখিনি বিষয় অধ্যয়ন কৰিব চেষ্টা কৰে তাৰ লগতো বিভিন্ন পৰিবেশত বেপাৰ বাণিজ্য কৰি পেলাই কেনেকে মানুহে জীয়াই আছিল সেইখিনি বিষয়ও অধ্যয়ন কৰে যেনেকে আমি যদি স্কিমছ সকলৰ কথাই কলো তেওঁলোকেনো অকল নিজৰ চাহিদা পূৰণ কৰিব পাৰিব নেকি নাবা এটা অন্য জনগোষ্ঠীৰ কথাই মই যদি চাওঁ আমি প্ৰত্যেকটোৱে জানো সব বস্তু আমি উৎপাদন কৰিব পাৰো জানো নোৱাৰো গতিকে আদিম কালৰ পৰা বৰ্তমান সময়লৈকে মানুহে কেনেকে নিজে মানে জীয়াই আছিল বিনিময় প্ৰথা দি কাৰণে তেওঁলোকে কি কৰিব লাগিব ইজনে সিজনক ভালকে জানিব লাগিব তেওঁলোকে প্ৰত্যেকটো অন্য কালচাৰ ব্যাকগ্ৰাউণ্ডৰ মানুহৰ লগত তেওঁলোকে ভাল সম্পৰ্ক থাকিব লাগিব গতিকে এই সমূহ অধ্যয়ন কৰিব যাওঁতে কালচাৰ অধ্যয়ন কৰিব যাওঁতে কিন্তু নৃতত্ববিদ সকলে সদায় সেই ইকনমিটো ষ্টাডি কৰিলে
এই এটা গ্ৰুপৰ ইকনমিটো কেনেকে তেওঁলোকৰ কালচাৰৰ লগত জড়িত হৈ আছে কিছু ট্ৰেডিশন কিছু নৰ্মস কিছু ভ্যালু আমি দেখা পাম আমাৰ ইকনমিৰ লগত জড়িত হৈ আছে আৰু সেই ইকনমিটোৰ লগতে কিন্তু এটা জাতি জড়িত হৈ আছে এটা জনজাতি জড়িত হৈ আছে সেই ইকনমিটোৰ লগতে গতিকে এই সমূহ অধ্যয়ন কৰাৰ ক্ষেত্ৰত কি নৃতত্ত্ববিদসকলে ইকনমিক্সৰ সহায় ল'ব লগা হয় গতিকে আমি দেখা পাম যে এই যিখিনি মানে আমাৰ ৰিলেশনশিপ অফ মানে আমি এন্থ্ৰোপলজি নৃতত্ত্বৰ লগত অন্য শাখাৰ লগত যি সম্পৰ্ক এই সম্পৰ্কৰ কথা যদি আমি অধ্যয়ন কৰিবলৈ যাওঁ তেতিয়া আমি দেখা পাম বহুত কেইটা মানে শাখাৰ লগত সম্পৰ্ক আমি আজি দেখা পালো যেনেকৈ আমাৰ প্ৰথমটো আছিল আমাৰ সোশিয়োলজি সোসাইটিৰ লগত সোশিয়োলজি আছিলে সাইকোলজিৰ লগত আমি দেখা পালো ইতিহাসৰ লগত দেখা পালো আৰু শেষত আমি ইকনমিক্সৰ লগত আমি দেখা পালো যে আমি দেখা পালো যে প্ৰত্যেকটো ডিসিপ্লিনৰ লগত আমাৰ নৃতত্ত্বৰ সম্পৰ্ক হৈ আছে সম্পৰ্ক জড়িত হৈ আছে আমি কেতিয়াও এটা ডিসিপ্লিনক ইন্ডিপেন্ডেন্ট হিচাপে অধ্যয়ন কৰা অকল নৃতত্ত্বই নহয় যিকোনো এটা ডিসিপ্লিনক আমি মানে স্বতন্ত্ৰভাৱে কেতিয়াও অধ্যয়ন কৰিব নোৱাৰো তাৰ কিছুমান বিষয়বস্তু কিছুমান অধ্যয়নৰ কথা অন্য মানে দিশৰ লগত সদায় সম্পৰ্ক থাকিব কেতিয়াও হেতু ইন্ডিপেন্ডেন্ট নাথাকে গতিকে আমি এই নৃতত্ত্বৰ যোনটো অন্য শাখাৰ লগত যে সম্পৰ্কৰ কথা ক'লেনেকে সোশিয়োলজিৰ ক্ষেত্ৰত ক'লো সোশিয়োলজি যেনেকে সমাজৰ কথা অধ্যয়ন কৰে সমাজৰ বিভিন্ন আধুনিক সমাজৰ বিশেষকৈ আধুনিক সমাজৰ কথা অধ্যয়ন কৰে ঠিক যে নৃতত্ত্বই প্ৰিমিটিভ সোসাইটিৰ কথা অধ্যয়ন কৰে ইটো হিটোৰ লগত এটা সম্পৰ্ক আছে কাৰণ কি দুটাই সমাজৰ কথাই অধ্যয়ন কৰে আৰু আমি এনেকুৱাও দেখিছো যে কম্পাৰেটিভ ষ্টাডিও বহুত ক্ষেত্ৰত কৰা হয় গতিকে এই সমূহ ইয়াৰ লগত হেনেকে ইয়াৰ সম্পৰ্ক দেখা পালো তাৰ লগতে আমি ইতিহাসৰ লগত সম্পৰ্ক দেখা পালো যে ইতিহাসৰ বিভিন্ন পৰিঘটনা সেই পৰিঘটনাসমূহে বিভিন্ন সমাজৰ আমাৰ অনুষ্ঠান প্ৰতিষ্ঠানৰ ওপৰত কেনেকে ধৰণৰ প্ৰভাৱ পেলায় বিশেষকৈ আমাৰ সংস্কৃতিৰ ওপৰত ইতিহাসৰ কেনেকুৱা ধৰণৰ প্ৰভাৱ সময়ৰ লগে লগে ইতিহাসে যে আমাৰ দেখা পাওঁ সংস্কৃতিৰ মানে কিমানখিনি পৰিৱৰ্তন আনিব পাৰে ঐতিহাসিক ঘটনাৰ কাৰণে আমাৰ সমাজত কি পৰিৱৰ্তন আনিব পাৰে আৰু আমি নৃতত্ত্বই সদায় অতীতৰ সংস্কৃতিৰ কথা অধ্যয়ন কৰা আমি সদায় মানুহৰ origin and মানে expansion and advancement of culture in the past আমাৰ হেতু সদায় আমাৰ লক্ষ্য গতিকে আমি সদায় মানুহৰ সংস্কৃতি কেনেকে পৰিৱৰ্তন হল সময়ৰ লগে লগে কেনেকে আমাৰ মানুহৰ সংস্কৃতি কেনেকে বিকাশ হল এই গোটেইখিনি পুৰণা কালচাৰৰ কথা ষ্টাডি কৰি তাৰ লগত টেকনলজি কেনেকে জড়িত হৈ আছে হেতু কথা আমাৰ আহি যায় হাঙৰ খাই যায় প্ৰথমতে আমি সংস্কৃতি যেনেকে ইতিহাসটো জানাৰ লগে আমি ইয়াৰ টেকনলজিৰ কথাও আহি যায় কাৰণ কি মানুহে যাতে জীৱিকা আহি যায় কথাটো যেনেকে জীৱিকাৰ লগত যদি আমি কথাটো চাওঁ তেতিয়া আমাৰ ইকনমিক্স জড়িত হৈ যায় মানুহে বিভিন্ন সময়ত জীয়াই থাকিবলৈ যি কৌশল অৱলম্বন কৰে হেতু কাৰণে আমি দেখা পাওঁ যে মানুহে কিছু তাৰ টেকনলজি তেওঁলোকে পৰিৱৰ্তন আনিছে যেনেকে মাছ মৰা সজুলি লগতে খেতি কৰা সজুলি আমি সজুলিসমূহ বেলেগ দেখিছো কি কাৰণে কাৰণ কি সজুলি পৰিবেশৰ লগত পৰিৱৰ্তন হৈছে আৰু সেই সজুলিৰ লগত তেওঁলোকৰ যি জীৱিকা জড়িত হৈ আছে গতিকে এই সমূহৰ ক্ষেত্ৰত আমি দেখা পাম যে জড়িত হৈ আছে নৃতত্ত্ব আৰু ইকনমিক্স তাৰ লগতে আমি আৰু এটা কথা আমি জানিছিলো যে সাইকোলজি মনোবিজ্ঞান কেনেকে জড়িত হৈ আছে আমি জানো যে এটো কথা আমি পঢ়িছিলো যে আমাৰ যেতিয়াই নৃতত্ত্ববিদসকলে মানুহৰ অধ্যয়ন কৰিবলৈ মানুহৰ মনৰ কথাও জানিব লাগিব এন্থ্ৰোপলজি ষ্টাডি অফ মেন বুলি কোৱাৰ লগে অকল আমি মানুহৰ সংস্কৃতিটো চালেতো নহব ফিজিক্যাল চালে নহব তাতে কালচাৰৰ ভিতৰত মানুহৰ মানসিক অৱস্থাটো আমি কিছু অধ্যয়ন কৰিব লাগিব আমাৰ কিছু মানুহৰ মানসিক অৱস্থাৰ জ্ঞান আমি থাকিব লাগিব তেতিয়াহে আমি নিজৰ অধ্যয়ন প্ৰণালীটো আমি ভালকে আগবঢ়াই নিব পাৰিম যেনেকৈ উদাহৰণ স্বৰূপে এজন গৱেষকে যেতিয়া তেওঁ অধ্যয়ন কৰিবলৈ যাওঁতে তেওঁ সদায় তেওঁ আগে জানিব লাগিব সেই মানুহৰ মেন্টেল সেটআপটো কেনেকুৱা তেওঁ যোনটো গাঁও নাইবা যোনটো এৰিয়াত তেওঁ অধ্যয়ন কৰিবলৈ গৈছে সেই এৰিয়াটোৰ লোকসকলৰ তেওঁ জানিব লাগিব লোকসকলৰ মেন্টেল সেটআপটো কেনেকুৱা গতিকে এই ক্ষেত্ৰত আমি দেখা পাম নৃতত্ত্বই যোনটো মানে সাইকোলজিৰ লগত সম্পৰ্ক জড়িত হৈ আছে গতিকে আমি যোনটো আজি ডিসকাস কৰিলো আমি সেই ক্লাছত চাৰিটা ডিসিপ্লিনৰ লগত ৰিলেশনশিপটো আমি অধ্যয়ন কৰিলো এটা হল আছিল আমাৰ সোশিয়োলজি তাৰছত আছিল আমাৰ ইতিহাস সাইকোলজি আৰু লগত ইকনমিক্স আমি দেখা পাম যে এই চাৰিটা ডিসিপ্লিনৰ লগত আমাৰ সম্পৰ্ক দেখা পালো সামাজিক সাংস্কৃতিক নৃতত্ত্বৰ আৰু সেই চাৰিটা ডিসিপ্লিনত কিন্তু এটা এনেকুৱা ধৰণৰ কানেকশন জড়িত হৈ আছে যোনটো কানেকশনটো এন্থ্ৰোপলজি ষ্টাডিত অত্যন্ত দৰকাৰী
আমি জানো যে এন্থ্ৰোপলজিত এটা হোলিষ্টিক ষ্টাডি বুলি কোৱা যায় এন্থ্ৰোপলজি শাখাসমূহ আমি যদি তাৰ ব্ৰাঞ্চেছ বিলাক আমি চাওঁ তেতিয়া আমি দেখা পাম সেই ব্ৰাঞ্চেছ প্ৰত্যেকটো ব্ৰাঞ্চেছৰ লগতে কিন্তু একোটা সোসাইটিৰ বিভিন্ন এসপেক্ট জড়িত হৈ আছে যেনেকৈ উদাহৰণস্বৰূপে সামাজিক নৃতত্বৰ কথাই কলো সামাজিক নৃতত্বৰ লগত তাৰ সমাজৰ সংস্কৃতিৰ সমাজৰ কথা জড়িত হৈ আছে আকৌ সাংস্কৃতিক নৃতত্বৰ লগত সমাজৰ সংস্কৃতি তাৰ লগতে আমি ইকোনমিক এন্থ্ৰোপলজিৰ লগত আমি তাৰ সোসাইটি ইকোনমিকটো জড়িত হৈ আছে ঠিক তেনে ধৰণে আমি যদি চাওঁ folk culture জড়িত হৈ আছে আমাৰ ইয়াতে তাৰ লগত ফিজিক্যাল এন্থ্ৰোপলজি আবৈ দিকটো জড়িত হৈ আছে গতিকে নৃতত্বৰ প্ৰত্যেকটো শাখাৰে কিন্তু আমি দেখা পাম একোটা সম্পৰ্ক আছে অন্য সোশিয়াল সায়েন্সৰ লগত গতিকে আজি আমি যোনটো চাৰিটা ডিসিপ্লিনৰ কথা আমি ষ্টাডি কৰিলো আমি তাতে দেখা পালে যে প্ৰত্যেকটোৰে কিন্তু একোটা সম্পৰ্ক জড়িত হৈ আছে আৰু এই সোশিয়াল এণ্ড সোশিও কালচাৰ এন্থ্ৰোপলজি এৰিয়াটো বিশেষভাৱে যদি আমি চাওঁ তে দেখা পাম ইয়াৰ স্কোপটো খুবেই বহল আমি এন্থ্ৰোপলজি এজ এ হোলিষ্টিক ডিসিপ্লিন বুলি ইকাৰণে কোৱা হয় কাৰণ কি এন্থ্ৰোপলজি যোনটো এৰিয়া অফ ষ্টাডি হেতু এৰিয়া অফ ষ্টাডি খুবেই ব্ৰড ইয়াৰ অন্য সাবজেক্টৰ লগত সম্পৰ্ক থাকাটো একদম নিশ্চিত কাৰণ কি আমি দেখা পাম যেনেকৈ সোশিয়োলজি ক্ষেত্ৰতে কলো আমি হিষ্ট্ৰি ক্ষেত্ৰতে কলো সাইকোলজি ক্ষেত্ৰতে কলো নাইবা ইকোনমিক্সৰ ক্ষেত্ৰতে কলো এই প্ৰত্যেকটো এসপেক্ট কিন্তু আমাৰ সমাজৰ লগত জড়িত হৈ আছে মানুহৰ লগত জড়িত হৈ আছে আৰু সেই প্ৰত্যেকটো এসপেক্টে কিন্তু আমাক সমাজক জানিবলৈ সহায় কৰে গতিকে আজি মই ইমানতে মোৰ ক্লাছটো সামৰি মাৰিলো নমস্কাৰ